নমস্কাৰ মাই নিউজ নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠান মাই নিউজ এক্সক্লুচিভলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। শেহতীয়াকৈ কেতবোৰ ঘটনা কেতবোৰ কথাক লৈ সত্যৰঞ্জন বৰা পুনৰ বিতৰ্কত সোমাই পৰিছে। আজি তেওঁ মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে আৰু তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ডাঙৰীয়া, আপোনাক প্ৰথমে আমাৰ এই বিশেষ সাক্ষাৎকাৰলৈ স্বাগতম জনাইছোঁ। এইকেইদিন দেখা বিশেষ চৰ্চিত বিষয় বেগমজান নামৰ যিখন ধাৰাবাহিক, মই প্ৰথমেই সেই প্ৰসংগটোলৈকে আহিছোঁ। যোৱা 6 জুলাই তাৰিখে সম্প্ৰচাৰিত হোৱা যিখন বেগমজান ধাৰাবাহিক, এই ধাৰাবাহিকখনৰ সম্প্ৰচাৰ ইতিমধ্যে বন্ধ কৰিবলৈ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে এক নিৰ্দেশনা জাৰি কৰিছে। যিহেতু ধাৰাবাহিকখন সম্প্ৰচাৰৰ পূৰ্বে আপুনি আমাৰ আগত এক সাক্ষাৎকাৰত বহুখিনি কথা কৈছিল, সেই ধাৰাবাহিকখনক লৈ যথেষ্ট আপত্তি আপুনি দৰ্শাইছিল। এই মুহূৰ্তত যিহেতু ধাৰাবাহিকখন সম্প্ৰচাৰ বন্ধৰ বাবে 60 দিনৰ বাবে বন্ধৰ বাবে চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰিছে, আপোনাৰ মই প্ৰতিক্ৰিয়াটো প্ৰথম ল'ব বিচাৰিছোঁ গোটেই বিষয়টোৰ সন্দৰ্ভত। চাওক, এই যিখন ধাৰাবাহিকৰ কথা কৈছে, যিখন ধাৰাবাহিকৰ কথা আমি প্ৰতিবাদ কৰিছিলোঁ, কেৱল ময়ে নহয়, আমি হাজাৰ হাজাৰ সনাতন হিন্দু সভ্যতা সংস্কৃতিত বা অসমীয়া পৰম্পৰাত বিশ্বাস কৰা প্ৰত্যেকজন জ্যেষ্ঠযোগ্য ব্যক্তিয়ে এই বিষয়টোৰ প্ৰতিবাদ কৰিছিলে। কাৰণ আমি কিছুমান বস্তু দেখা পাই আছোঁ স্পষ্টকৈ। আমি নহয় যে বহুতেই দেখা পাইছে, আপোনালোকেও দেখিছে, আৰু যিসকলে সেই ধাৰাবাহিকখন কৰি আছে সেই সংবাদ মাধ্যমবোৰেও দেখা পাই আছে। এনেকুৱা নহয় যে তেওঁলোকে দেখা নাই, কিন্তু তেওঁলোকৰ চেনেলতো বহুত সময়ত সেই ধৰণৰ বাতৰি প্ৰকাশ পাই আছে, যিবোৰ বাতৰিৰ কাৰণে বা যিবোৰ খবৰৰ কাৰণে, যিবোৰ ঘটনাৰ কাৰণে আমি বেগমজান নামৰ সেই ধাৰাবাহিকখনৰ বিৰোধ কৰিছিলোঁ। আৰু আমি বিশ্বাস কৰিছিলোঁ যে আমি যিটো কথা কৈছোঁ, আমি যিখিনি বিষয় উপস্থাপন কৰিছোঁ, সেইখিনি খুব প্ৰাসংগিক। আজিৰ সময়ত, আজি অসমৰ প্ৰেক্ষাপটত সেইখিনি আমি ওলাই কৰিব নোৱাৰোঁ। আৰু এনেকুৱা নহয় যে আমি তেতিয়া প্ৰতিবাদ কৰিলোঁ আৰু তেওঁলোকে চলাই থাকিব, আমি আৰু মনে মনে বহি থাকিম। আমিতো মনে মনে বহি থাকিবলৈ প্ৰতিবাদ কৰা নাই। কাৰণ কোনোবাই নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ইছলামিক আগ্ৰাসনৰ বলি হ'ব, বা কোনোবাই ইছলামিক আৰৱ দেশৰ কিবা ফাণ্ডিং আহি পেলাই পইচা আহিব, তেওঁলোকে সেই ধৰণৰ কাম কৰিব আৰু মোৰ সভ্যতা সংস্কৃতিক, মোৰ জাতীয় সত্তা, জাতীয় আত্মাক, অসমীয়া পৰম্পৰাক, হিন্দু সভ্যতা সংস্কৃতি, হিন্দু দেৱ দেৱীক অপমান কৰিব আৰু আমি মনে মনে চাই থাকিম। তেনেকুৱাতো হ'ব নোৱাৰে। বহুতৰ মনবোৰ প্ৰথম অৱস্থাত ভাঙিছিল যে আমি ইমান প্ৰতিবাদ কৰিলোঁ, ইমান ধৰণে হেৰি কৰিলোঁ, তাৰপিছতো কাৰো গা নলৰিল, ধাৰাবাহিকখন চলি থাকিল। প্ৰত্যেকটো বস্তুৰ এটা সময় থাকে, এটা প্ৰক্ৰিয়া থাকে, এটা প্ৰচেছ থাকে, আৰু প্ৰচেছটোৰ মাজেৰে সকলো আহিব লাগে। আমি তেতিয়া বিভিন্নজনক কৈছিলোঁ, বুজাইছিলোঁ যে আমি এটা পদ্ধতিৰ ভিতৰত আছোঁ, আমি এটা প্ৰচেছৰ ভিতৰত আছোঁ। গতিকে এই প্ৰচেছ আৰু পদ্ধতিৰ মাজেৰেই আমি কামখিনি কৰিব লাগিব। আৰু আমি কাৰণ কেতিয়া উচ্ছৃংখল পৰিৱেশ এটা সৃষ্টি কৰিব খোজা নাই। বিভিন্ন ধৰণৰ পৰিৱেশ আমি কৰাব পাৰিলোঁহেঁতেন, কিন্তু আমি সেই ধৰণৰ পৰিৱেশবোৰ আমি কৰিব এইকাৰণে বিচৰা নাছিলোঁ। কাৰণ আমি জানো যে আইন আমাৰ লগত আছে। আইনে কোনটো সঁচা কোনটো মিছা সেইটো বিশ্লেষণ কৰিব পৰা শক্তি আইনৰ আছে। আইনে সেইটো কৰিব। আৰু আজি দেখিছে, আমি চৰকাৰখনৰ ওপৰতো আমাৰ আস্থা বিশ্বাস আছিলে, কিন্তু আমি যিখিনি কথা উপস্থাপন কৰিছোঁ সেইখিনি অসমত আজিৰ প্ৰেক্ষাপটত খুবেই প্ৰাসংগিক। কিয়নো যিবোৰ কথা কৈছে, লাভ জেহাদ বিষয়টো আপোনালোকেও বিভিন্ন সময়ত বাতৰি প্ৰকাশ কৰি আছে যে সৰু সৰু ল'ৰা ছোৱালীবোৰক বা বোৱাৰীবোৰক কি ধৰণে মিছা ভুৱা নাম লৈ, হিন্দুৰ নাম লৈ মুছলমান মানুহখিনিয়ে, ইছলাম ধৰ্মাৱলম্বী কিছু মানুহে কি ধৰণে তেওঁলোকক নষ্ট কৰিছে। প্ৰত্যেক দিনা ঘটি আছে এই ধৰণৰ ঘটনাবোৰ। আৰু তাৰ মাজত যি ধৰণে দেখুওৱা হৈছে যে অসমীয়া মানুহে মুছলমানৰ ঘৰত হাঁহ কুকুৰা চুৰ কৰিব গৈছে ভোগালী বিহুৰ দিনা, যিটো কাহিনী ক'তো হোৱা নাই। আৰু তাত এনেকুৱা দেখুওৱা হৈছে যে আমি যিটো দেখা পাই আছোঁ যে আমাক সকলো ফালৰ পৰা ইছলামিক আগ্ৰাসনে আমাক হেঁচা মাৰি আনিছে, তাৰ বিপৰীতে ধাৰাবাহিকখনত কি দেখুওৱা হৈছে যে ইমান শান্ত আৰু হিন্দুক উগ্ৰ হিচাপে দেখুওৱা হৈছে। সম্পূৰ্ণ বিপৰীত, সম্পূৰ্ণ ওলোটা ধৰণৰ এটা পৰিৱেশ কৰিব চেষ্টা কৰিছে। আৰু যিখিনি সময়ত তেওঁলোকে বুৰ্খা, চাব, সেন্দুৰ আছিল ছোৱালীজনীৰ কপালত, তাৰপিছত বুৰ্খা পিন্ধাইছে। মানে আমি কোনখন সমাজৰ দিশে গতি কৰিছোঁ, য'ত বুৰ্খাক বহু ইছলামিক দেশে বেন কৰিছে। অষ্ট্ৰেলিয়াই বেন কৰিছে, চিৰিয়াত বেন কৰিছে, আপোনাৰ ফ্ৰান্সত বেন আছে, জাৰ্মানীত বেন আছে। তাৰপিছত আমি সেইবোৰ দেশলৈ ঘূৰি গৈছোঁ। তাৰমানে ক'ৰবাত নহয় ক'ৰবাত ইছলামিক আগ্ৰাসনটো ইমান সুপৰিকল্পিতভাৱে আমাৰ মাজত সোমাইছিল, আৰু তাৰ প্ৰতিবাদ কৰিছোঁ। আজি ৰাইজে বুজি পাইছে, আৰু আমাৰ প্ৰতিবাদ যে অৰ্থহীন নাছিল, আৰু আমি যে এটা বিষয়ক লৈ পেলাই কেৱল কেইটামান দিন প্ৰতিবাদ কৰিম আৰু তাৰ একো উত্তৰ নোলাব, তাৰ একো ৰিজাল্ট আমি নেদেখুৱাম বা অসম ৰাইজক দেখুৱাব নোৱাৰিম, তেনেকুৱাও হ'ব নোৱাৰে। এটা পদ্ধতি আৰু এটা প্ৰচেছ, আৰু এই প্ৰচেছৰ মাজেৰে আমি কাম কৰি আছোঁ, আমি কাম কৰি যাম। অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসক লগত লৈ আমি কৰিছোঁ। তেওঁলোকে সহযোগ কৰিছে, সম্পূৰ্ণভাৱে সহযোগ কৰিছে। বিভিন্ন দল সংগঠনে সহযোগ কৰিছে। তাৰ পৰিণতি আজি আমি দেখা পাইছোঁ। আজি মহামান্য উচ্চ ন্যায়ালয়ে এই বিষয়ত এক ৰায় দিয়াৰ কথা আছিলে। এতিয়ালৈকে মই ৰায়টো গম পোৱা নাই যদিও, কিন্তু মহামান্য উচ্চ ন্যায়ালয়ৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা বিশ্বাস আছে। কাৰণ কেতিয়াও এটা জাতিক, কেতিয়াও এটা ধৰ্মক, কেতিয়াও এখন সমাজক বিশৃংখল কৰিব কোনোবাই পদ্ধতিগতভাৱে। আৰু সেই বিষয়টো আপুনি সমাজ সচেতন আৰু সজাগ জাগ্ৰত হিন্দু সমাজৰ এজন ব্যক্তি হিচাপে কোনো এজন হিন্দুৱে সেইটো মনে মনে চাই থাকিব নোৱাৰে।
যিহেতু আপুনি সংস্কৃতিৰ কথাটো কৈছে, হিন্দু সংস্কৃতি মানে অসমীয়া সংস্কৃতি, এইটো কেনেধৰণৰ কথা? হিন্দু সংস্কৃতি মানে অসমীয়া সংস্কৃতি নহয়, কিন্তু অসমীয়া সংস্কৃতি হিন্দু সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ। এতিয়া যদি মই আপোনাক অকণমান বহলাই কওঁ যে আমি যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া গুণমালা পুথিখন ৰচনা কৰিছিল, সেই গুণমালাক আমি কি কওঁ? হাতী মাৰি ভুৰুকাত ভৰোৱা। তাৰমানে হাতী কি আছিল, কি বস্তু ভুৰুকাত ভৰাইছিল? যে ভাগৱতখনৰ সাৰমৰ্ম তেওঁ গুণমালা পুথি হিচাপে তেওঁ আমাক উপহাৰ দিছিলে। এতিয়া ভাগৱত কি? সেই ভাগৱতৰ লগত ভাৰতীয় সভ্যতা সংস্কৃতিৰ সম্পৰ্ক কি? যদি ভাগৱতৰ লগত ভাৰতীয় সভ্যতা সংস্কৃতিৰ সম্পৰ্ক নিবিড়, তেতিয়াহ'লে সেই ভাগৱতৰ পৰা গুণমালা পুথি ৰচনা কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া অসমীয়া কৃষ্টি সংস্কৃতিত সেই গুণমালা পুথি দান কৰিছে, তেতিয়াহ'লে আমাৰ কি সম্পৰ্ক আছে ভাৰতীয় সংস্কৃতিৰ লগত আমি নিজে বুজি পোৱা উচিত। আমি যেতিয়া ভাওনা কৰোঁ, মহাপুৰুষজনে যেতিয়া ভাওনা কৰিছিলে, পাৰিজাত হৰণ কৰিছে, কালী গোপাল কৰিছে, ৰাম বিজয় কৰিছে, সেই ৰাম কোন, সেই কৃষ্ণ কোন, সেই কেলি গোপাল কোন, এই গোটেই বস্তুবোৰ আমি যেতিয়া ভাওনা কৰোঁতে ৰাম লক্ষ্মণৰ যিবোৰ কেৰেক্টাৰ হয়, অৰ্জুনৰ কেৰেক্টাৰ, মহাভাৰতৰ কেৰেক্টাৰ, কৃষ্ণৰ কেৰেক্টাৰ, এইবোৰ ক'ৰ? এই গোটেই কেৰেক্টাৰ, এই চৰিত্ৰবোৰৰ লগত আমাৰ ভাৰতীয় সংস্কৃতিৰ কি সম্পৰ্ক আছে? কামাখ্যাৰ লগত ভাৰতীয় সংস্কৃতিৰ কি সম্পৰ্ক আছে, যি কামাখ্যা আমাৰ ভাৰতবৰ্ষৰ আছে? শোণিতপুৰৰ ঊষা অনিৰুদ্ধৰ লগত ভাৰতীয় সংস্কৃতিৰ কি সম্পৰ্ক আছে, যি আমাৰ অসমত আছে? মহাভাৰতত প্ৰাগজ্যোতিষপুৰ ভগদত্ত ৰজাই যুদ্ধ কৰিছিলে, মহাভাৰতৰ উল্লেখ আছে। সেই মহাভাৰতৰ লগত অসমৰ কি সম্পৰ্ক আছে, অসমীয়া সংস্কৃতিৰ কি সম্পৰ্ক আছে? এই গোটেই কথাবোৰ আমি যদি চাওঁ, আৰু যেতিয়া মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে কৃষ্ণ এক দেৱ দুখ হাৰি, এই কৃষ্ণ কোন? তেতিয়া আমি কি কৈছোঁ আচলতে, যে যদি আমি কওঁ যে ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত হিন্দু সভ্যতা সংস্কৃতিৰ লগত অসমীয়া সভ্যতা সংস্কৃতিৰ কোনো সম্পৰ্কই নাই, তাৰ মানে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকহে আচলতে অপমান কৰিছোঁ, আমিহে আচলতে তেওঁক বুজি পোৱা নাই। তেওঁ যেতিয়া কওঁ কাশী গয়া বৃন্দাবন মথুৰা ঘূৰি আহি তেওঁ আমাক সমস্ত সাৰমৰ্ম প্ৰদান কৰিছিল, তাৰপিছতো যদি আমি কওঁ ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত অসমীয়া সভ্যতা সংস্কৃতিৰ একো মূল্য সম্পৰ্ক নাই, তেতিয়াহ'লে আমি ক'ৰবাত নহয় ক'ৰবাত নিজেই গুৰুজনাক অপমান কৰিছোঁ, নিজেই নিজৰ অস্তিত্বক আৰু নিজে নিজৰ স্বকীয়তাক ম্লান কৰিবলৈ নিজেই চেষ্টা কৰিছোঁ। ভাৰতীয় সংস্কৃতিত ইছলামৰ কোনো স্থান নাই নেকি? আছে। ভাৰতীয় সংস্কৃতিত ইছলামৰ স্থান নাই বুলি কোৱা নাই, ইছলাম ধৰ্মৰ স্থান নাথাকিব পাৰে, কিন্তু মুছলমান মানুহখিনিৰ স্থান আছে। চাওক, দুটা তিনিটা বিষয়। এতিয়া মই যদি আপোনাক কওঁ, আমি যি ভাৰতীয় সভ্যতা সংস্কৃতি বুলি কৈছোঁ, ভাৰতীয় সভ্যতা সংস্কৃতিয়ে যত মত তত পথ বুলি কৈছে। আপুনি নাস্তিক হওক, আপুনি যি শাক্ত হওক, শৈৱ হওক, গাণপত্য হওক, কোনো কথা নাই, আপুনি ভাৰতীয় সংস্কৃতিত বিশ্বাস কৰিলেই হ'ল। খ্ৰীষ্টিয়ান এজনো ভাৰতত হিন্দু হ'ব পাৰে, কাৰণ হিন্দু এটা ধৰ্ম নহয়, এটা উপাসনা পদ্ধতি নহয়, কিন্তু খ্ৰীষ্টিয়ান এটা উপাসনা পদ্ধতি, ধৰ্ম বুলি কওঁ। ধৰ্ম আৰু ৰিলিজিয়ন একে নহয়। মুছলমান এটা উপাসনা পদ্ধতি, কাৰণ তেওঁলোকৰ সকলোৱে উপাসনা পদ্ধতি একেই, কিন্তু হিন্দু সমাজত আপুনি চাব উপাসনা পদ্ধতি একে নহয়। আপুনি কোনোবাই নামঘৰলৈ গৈছে, কোনোবাই শক্তি পূজা কৰিছে, কোনোবাই গণেশৰ পূজা কৰিছে, কোনোবাই আৰু কিবা কৰিছে, কোনোবাই একো নকৰিছে। মই একো নকৰিবও পাৰোঁ, তথাপিও মই হিন্দু, কিয়নো মই ভাৰতীয় সভ্যতা সংস্কৃতিত বিশ্বাস কৰিছোঁ। আৰু আমি যত জীৱ তত শিৱ বুলি কৈছোঁ, যত মত তত পথ বুলি কৈছোঁ। কিন্তু সেই ইছলামে কি কৈছে? কোৰাণত লিখি থৈছে নহয়, সূৰা 3 আয়াত 19 আল্লাহ ইজ দ্য অনলি গড, আৰু 20 নম্বৰ আয়াতত কি কৈছে? ইছলাম ইজ দ্য অনলি ৰিলিজিয়ন। যেতিয়া কোনোবা এটাই ক'ব, আৰু যদি সেই ভাৰতৰ কথা কওঁ, আজিৰ প্ৰেক্ষাপটত ভাৰতীয় সংবিধানৰ কথা কওঁ, যিখন ভাৰতৰ সংবিধানক আমি ধৰ্ম নিৰপেক্ষ বুলি কওঁ নহয় এইখন ভাৰতবৰ্ষ, কিয়নো ইয়াত কোনো এটা ধৰ্মকেই একমাত্ৰ ধৰ্ম বা ইয়াতে কোনো এটা ধৰ্ম, এখন ষ্টেট ৰিলিজিয়ন বুলি একো বস্তু নাই। কিন্তু এইখন ভাৰতবৰ্ষত য'ত কৈছে সকলো ধৰ্মই সমান, সেইখন ভাৰতবৰ্ষত সেইখন সংবিধানৰ দ্বাৰা পৰিচালিত দেশখনত যেতিয়া ইছলামে ক'ব উই আৰ অনলি, কোৰাণত লিখি থ'ব ইছলাম ইজ দ্য অনলি ৰিলিজিয়ন, তাৰ মানে ইছলামে, কোৰাণে ক'ৰবাত নহয় ক'ৰবাত আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক, আমাৰ ভাৰতৰ সংবিধানক, আমাৰ ভাৰতৰ গণতন্ত্ৰক নস্যাৎ কৰিছে, তাচ্ছিল্য কৰিছে, উপলঙা কৰিছে। সেইকাৰণে তেওঁলোকৰ প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকৰ বেলেগ বেলেগ নিয়ম। কিয়? তাৰ মানে ইছলাম ধৰ্মই ভাৰতীয় সংবিধান মানি লোৱা নাই, ভাৰতীয় সভ্যতাক স্বীকৃতি দিয়া নাই। সেইকাৰণে আমি তেওঁলোকক ক'ৰবাত আমি গ্ৰহণো কৰিছোঁ, কিন্তু তেওঁলোকে জয় হিন্দ কিয় ক'ব নোৱাৰে? তেওঁলোকে ভাৰত মাতা কি জয় কিয় ক'ব নোৱাৰে? তেওঁলোকে বন্দে মাতৰম কিয় ক'ব নোৱাৰে? কি সমস্যা আছে? যিখন দেশত তোমালোক আছা, যাৰ মাটি পানী বায়ুৰে তোমালোকৰ শৰীৰৰ গোটেই সৰ্বশৰীৰ গঠিত হৈছে, তেজ মাংস গঠন হৈছে, ৰক্ত বীৰ্য হৈছে, তাত তুমি ভাৰতৰ বন্দনা কৰিব নোৱাৰা, তাত তুমি বিদেশৰ বন্দনা কৰি থাকিব পাৰা। আৰু তাত আৰু কোৰাণ হৈছে আমাৰ লগত কোনো সম্পৰ্ক নাই, আৰবৰ আমাৰ লগত কোনো সম্পৰ্ক নাই, ভৌগোলিকভাৱে আমাৰ লগত কোনো সম্পৰ্ক নাই, সাংস্কৃতিকগত আমাৰ লগত কোনো সম্পৰ্ক নাই। তেনেকুৱা কিছুমান কথা লৈ পেলাই আমি ইয়াত সেই বিষয়বোৰ আলোচনা কৰিছোঁ, সেই বিষয়বোৰ আনি আমি নিজৰ ভাৰতক নষ্ট কৰিছোঁ। চাওক, ইয়াত নহয়, জয় হিন্দ যদি কোনোবাই কৈছে তেওঁক মোক ক'ব লগা নাই। এতিয়া আপুনি APJ আব্দুল কালামৰ কথা যদি কয়, তেওঁক মোক ক'বলগীয়া নাই। এতিয়া আপুনি যদি আমাৰ অসমৰে যদি ডক্টৰ ইলিয়াছ আলী নহয়, তেওঁ যিদৰে আপোনাৰ পপুলেশ্যন কণ্ট্ৰলৰ ওপৰত কাম কৰি আছে, তেওঁৰ ওপৰত মোৰ ক'ব লগা নাই, কাৰণ তেওঁ মুছলমান সমাজখনৰ জন্ম নিয়ন্ত্ৰণ বিষয়টো তেওঁ এটা মাত্ৰা দিব চেষ্টা কৰে, যিটো আজিৰ সময়ত খুব প্ৰাসংগিক।
কিন্তু এইকাৰণে কৈছোঁ প্ৰাসংগিক বুলি কোৰাণে কৈছে সন্তান মহিলাবিলাক খেতিপথাৰ তোমালোকে বীজ ঢালা উৎপাদন কৰা। আৰু আমাৰ ইয়াৰ কিছুমান মুছলমান নেতাই কি কয় যে আমাক কোনো এখন সংবিধানে আমাক জন্ম দিয়াত বাধা দিব নোৱাৰে, আমি পপুলেশ্যন কণ্ট্ৰলটো আমি নামানো, আমি কাৰো কথা নামানো, কিয়নো আমাক সেইটো মানিব দিয়া হোৱা নাই। কোৰাণে কৈ থৈছে জনসংখ্যা বৃদ্ধি কৰা, উৎপাদন কৰা, ইছলামাইজেশ্যন কৰিব লাগিব, এই ধৰণৰ কথাবোৰ। তো এই গোটেই কথাবোৰৰ পৰা যদি আমি চাওঁ তো আমি কাৰ বিৰোধ কৰিছোঁ? যিসকলে আমাক অত্যাচাৰ কৰিছে, যিসকলে আমাক আগ্ৰাসন কৰিছে, যিসকলে লাভ জেহাদৰ নামত ভুৱা পৰিচয়েৰে আমাৰ ছোৱালী বোৱাৰীবোৰক নস্বাত কৰিছে, যিসকলে আমাৰ সংস্কৃতি নষ্ট কৰিছে, যিসকলে আমাৰ সত্ৰৰ মাটি বেদখল কৰিছে, যিসকলে আমাৰ হিন্দু বাই ভনী থকা ঠাইবোৰত অশান্তি সৃষ্টি কৰিছে, যিটো কথা কোৰাণত লিখি থৈ দিছে যে তোমালোক থকা ঠাইবোৰত অবিশ্বাসীবিলাকক আঁতৰাই পেলোৱা, আমাক জঞ্জাল বুলি কৈছে কোৰাণত, অবিশ্বাসীবিলাকক জঞ্জাল বুলি কৈছে, সিহঁতৰ মাজত কঠোৰতা দেখুওৱা, অবিশ্বাসীৰ লগত বন্ধুত্ব কৰিবলৈ মানা কৰিছে। সেইখিনি যেতিয়া কোৰাণখন যদি সকলোৱে বিশ্বাস কৰে, সকলোৱে মানে, তেতিয়াহ'লে হয়তো সেই সকলো মুছলমানৰ কাৰণে, ইছলামত বিশ্বাস কৰা সকলো কাৰণেই হ'ব। কাৰণ মই এইটো মানো যে বহু মুছলমান আজিও এনেকুৱা আছে যিসকলে ইছলাম পৰিত্যাগ কৰিছে, যিসকলে এক্স মুছলিম বুলি কয়, বহুতৰ লগত মোৰ তাহানিও সম্পৰ্ক আছিল, আজিও সম্পৰ্ক হৈছে, তেওঁলোকে ইতিমধ্যে ইছলাম ত্যাগ কৰিছে। গতিকে তেওঁলোক অলপ পৃথক। আৰু দ্বিতীয় কথাটো আপুনি মোক এটা কথা সুধিব পাৰে যে অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ বিষয়ে আপুনি যদি মোক সোধে সেই প্ৰসংগটো আহিব। আৰু যদি অসমীয়া খিলঞ্জীয়া মুছলমানখিনিয়ে যদি অসমৰ জাতীয় জীৱনৰ প্ৰতি তেওঁলোক দায়বদ্ধ, ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি যদি তেওঁলোক দায়বদ্ধ, তেতিয়াহ'লে তেওঁলোকক আমচু কিয় লাগে? আমচু IMDT আইনখন যেতিয়া বাতিল হ'ল তাৰপিছত গঠন হোৱা এটা কেৱল মুছলমানৰ কাৰণে গঠন হোৱা এটা সংগঠন। তো অসমৰ খিলঞ্জীয়া মুছলমানখিনিক আমচুৰ বুকুচা কিয় লাগে? আমচুৰ কোলাত উঠিব কিয়লগীয়া হ'ল? যিটো শিৱসাগৰৰ যিটো ঘটনা কৰিছে তাত লাচিত সেনাৰ নিচিনাবোৰে আমচুৰ লগত মই বাতৰিও পাইছোঁ, কিবা ইউনিছ তামুলী বুলি আমচুৰ কোনোবা এজন আৰু শৃংখল চলিহা আৰু জিতু বৰুৱা বুলি কোনোবা এজনৰ কি কয় বৰুৱা কি নাম তেওঁৰ, লাচিত সেনাৰ, তেওঁলোকে ধন দাবী কৰিবলৈ গৈ বীৰ লাচিত চিলাৰায় দিৱস পাতিব আৰু তাত ধন দাবী কৰিব গৈ পেলাই তেওঁলোকে পুলিচৰ ৰোষত পৰিছে। গতিকে প্ৰসংগত আহিম, কিন্তু অন্য এটা প্ৰসংগ এই মুহূৰ্তত সুধিব বিচাৰিছোঁ। দেখা গৈছে বিগত এইকেইটা দিনত সত্যৰঞ্জন বৰাৰ বেশভূষা কিছু সলনি হৈছে। পূৰ্বৰ আমি যি বিজেপি নেতা সত্যৰঞ্জন বৰা, তাৰ পৰা কিছু আচলতে এবাৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰালৈ কিছু পৰিৱৰ্তন হোৱা যেন আমাৰ অনুভৱ হয়। এই বেশভূষাৰ সলনি আৰু ৰহস্যটো কি? অকণমান এইটো দৰ্শকসকলক যদি জনাই ভাল পাম। চাওক, বিভিন্ন সময়ত এই কথাটো মই কৈছোঁ, আচলতে সংবাদ মাধ্যমৰ আগত কৈছোঁ নে নাই নাজানো, কিন্তু মই সভাই সমিতি এই কথাবোৰ কৈছোঁ যে মোৰ গাত এই যে গেৰুৱা বসনখন আপোনালোকে দেখিছে, এই বসনখন মই হিন্দু হিচাপে নিজকে চিনাকি দিবলৈ লোৱা নাই। যে মোৰ বাকী থকা সময়খিনি মই কোনো ব্যক্তিগত কথা চিন্তা নকৰোঁ, মই কোনো ব্যক্তিগত লাভালাভৰ কথা চিন্তা নকৰোঁ, মই কোনো ব্যক্তিগত ৰাজনৈতিক উচ্চাকাংক্ষাৰ কথা মই চিন্তা নকৰোঁ, মই কোনো ব্যক্তিগত সামাজিক স্থিতিৰ কথা, সামাজিক প্ৰতিষ্ঠাৰ কথা মই চিন্তা নকৰোঁ। মোৰ যিখিনি সময় আছে অনাগত দিনত, মোৰ কেৱল হিন্দু সভ্যতা সংস্কৃতিৰ কাৰণে, মোৰ অসমীয়া জাতীয় সত্তাটোৰ কাৰণে, ভাৰতীয় জাতীয় সত্তাটোৰ কাৰণে, যি জাতীয় সত্তা হিন্দু সভ্যতা সংস্কৃতিৰ দ্বাৰা পৰিচালিত, সেইকাৰণে এই বসনখন লৈছোঁ, যাতে এই সময়খিনি যেতিয়ালৈকে মই জীয়াই থাকিম তেতিয়ালৈকে এই বসনখন থাকিব, তেতিয়ালৈকে মই ভাৰতীয় সভ্যতা আৰু হিন্দু সংস্কৃতিৰ বিষয়ে মই মাত মাতি থাকিম। এই যে মই মাত মাতি, যিদিনাই মোৰ গাত এইখন কাপোৰ নেদেখিব তেতিয়াই জানিব সত্যৰঞ্জন বৰাৰ চৰিত্ৰ স্খলন ঘটিছে আৰু সত্যৰঞ্জন বৰা এতিয়া এটা তথাকথিত অৰ্ডিনাৰী পলিটিচিয়ানলৈ ৰূপান্তৰিত হৈছে। সত্যৰঞ্জন বৰা নিজৰ আদৰ্শৰ লগত নাই। যিদিনাই আপুনি মোৰ গাত এইখন কাপোৰ দেখা নাপাব, যিদিনালৈকে দেখিব সেইদিনালৈকে এইটো বিশ্বাস কৰিব, হয়তো পৰৱৰ্তী সময়ত ৰাজনীতি কি হয় এইটো মই নাজানো। মই কৈছোঁ নহয়, যেতিয়ালৈকে মোৰ এই যিটো কৈছোঁ জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণটো মই গাঁৱে গাঁৱে ঘৰে ঘৰে লৈ যাব নোৱাৰোঁ, তেতিয়ালৈকে সত্যৰঞ্জন বৰাই এনেকৈয়ে থাকিব। তেতিয়াও হয়, তাৰ পিছতো হয়তো থাকিব, কাৰণ এটা অভ্যাস হোৱাৰ পিছত অভ্যাসটো থাকি যায় নহয়। সেই অভ্যাসটো এইটো কৰিছোঁ যে মই এইটো বুজাব খুজিছোঁ, মই সমৰ্পিত ভাৰতীয় জাতীয় সত্তাৰ প্ৰতি, মই সমৰ্পিত হিন্দু সভ্যতা সংস্কৃতিৰ প্ৰতি, আৰু সেইকাৰণে মই সকলোকে এই ধৰণে আগুৱাই নিব খুজিছোঁ। আৰু এটা কি লাগে জানে, এটা কমিটমেণ্টটো ক'ত আহিব? মই যদি একেধৰণে হৈ থাকোঁ তো মোৰ কমিটমেণ্টটো ক'ত আহিব? মই যে নিজকে এটা বিষয়ৰ প্ৰতি সমৰ্পিত কৰিছোঁ সেইটো মই নিজেও ফিল কৰিব লাগিব। মই অৰ্ডিনাৰী কাপোৰ পিন্ধি থকাৰ লগে লগে মোৰ সেই ফিলটো নাহে, কিন্তু এই কাপোৰখনত ইমান বেছি শক্তি যে এই কাপোৰখন মই গাত লৈ লোৱাৰ লগে লগে মোৰ ভিতৰত ক'ব নোৱাৰোঁ, এনেকুৱা এটা শক্তি মোৰ জেনেৰেট হয়, আৰু এনেকুৱা এটা মোৰ বিষয়টোৰ প্ৰতি, মোৰ চিন্তাটোৰ প্ৰতি নিজকে ইমান বেছি সুদৃঢ় কৰি পেলাই আৰু কোনো কথাই মোক লৰচৰ কৰাব নোৱাৰে মোৰ স্থিতিৰ পৰা। সেইকাৰণে আপোনালোকে হয়তো দেখিছে মোৰ কথাত, আপোনালোকে যিমানবাৰ মোৰ লগত কথা পাতিছে বা যিমানবাৰ মই বিভিন্ন সময়ত মোক দেখিছে, মোৰ কথা কিন্তু একেখিনিয়ে হৈ আছে। মোৰ কথাত এতিয়াও ক'তো দাড়ি কমা পৰ্যন্ত ক'ৰবাত ইফাল সিফাল
হ'লেও মূল বিষয় কিন্তু কেতিয়াও সলনি হোৱা নাই আৰু এই শক্তি কেৱল কাপোৰখনৰ পৰা। মোক এটা কথা কওকচোন, হিন্দুত্ববাদৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰিবলৈ গৈ মুছলমান বিদ্বেষী হোৱাটো প্ৰয়োজন আছে নেকি কিবা? চাওক, হিন্দুত্ববাদৰ প্ৰচাৰ প্ৰসাৰ কৰিব লগা কথাই নাই। হিন্দু শাশ্বত, হিন্দু সৰ্বজনীন, হিন্দু সকলোতে আছে। মই গাঁৱে ভূঞে চেতনাটোৰ কথা কৈছোঁ। আমাৰ ভিতৰত হিন্দু আছে, যত জীৱ তত শিৱ বুলি কৈছোঁ আমাৰ আদৰ্শত, আমাৰ কথাত, হিন্দু সভ্যতাত। তো মই চেতনাটোৰ কথা, যে মোৰ চেতনাটো নাই। আমি কি কৰিছোঁ যে আমি ইমান সমন্বয়ৰ কথা কৈছোঁ, আমি সম্প্ৰীতিৰ কথা কৈছোঁ, কিন্তু সেইখিনি মানুহে কি কৰিছে, যাক লৈ আমি সম্প্ৰীতিৰ কথা কৈছোঁ, আমাৰ লগত বুদ্ধিজৰ অসুবিধা কিয় নাই, আমাৰ লগত এই পাৰ্চীৰ অসুবিধা নাই, আমাৰ লগত জৈনৰ অসুবিধা নাই, আমাৰ লগত কাৰো অসুবিধা নাই। কিমান ধৰ্ম আছে ভাৰতত কওক? আমাৰ লগত কেৱল ইছলাম আৰু খ্ৰীষ্টিয়ানৰ প্ৰব্লেম কিয় হয়? খ্ৰীষ্টিয়ান যদিও সন্মুখত নাই, তেওঁলোকৰ লগত ভিতৰি সমস্যা আছে, কিয়নো তেওঁলোকে আমাৰ মানুহখিনিক ধৰ্মান্তৰণ কৰি আছে। কিন্তু ইছলামৰ লগত সন্মুখত সময় কিয়? কাৰণ তেওঁলোকে পদ্ধতিগতভাৱে আৰু সন্মুখত আহি উচ্ছৃংখলভাৱে আমাক লগত অশান্তি কৰিছে, আমাৰ ছোৱালী বোৱাৰীবোৰক সতীত্ব হনন কৰিছে। আৰু এই কথাখিনি আমি বুজাব লাগিব নহয়। সেই কথাখিনি বুজাবলৈ আমাৰ মানুহৰ, আমাৰ অভিভাৱকৰ, ছোৱালী বোৱাৰীবোৰৰ চেতনা জাগ্ৰত কৰিব লাগিব। সেই জাগ্ৰত আমি কেনেকৈ কৰিম? তেওঁলোকে জানে তেওঁলোক হিন্দু হয়, কিন্তু সেই হিন্দু চেতনাটো আহিব লাগিব, য'ত কৈছে যে তোমালোকে অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিবা, অবিশ্বাসীবিলাক জঞ্জাল, সিহঁতক আঁতৰাই পঠোৱা, সিহঁতক কঠিনতা দেখুওৱা, অবিশ্বাসীসকলক বিয়া নাপাতিবা, ছোৱালী নাৰীক, যেতিয়ালৈকে তেওঁলোকে ইমান নানে, মানে ইছলাম ধৰ্ম গ্ৰহণ নকৰে। এই কথাবোৰ আমি ছোৱালীবোৰক বুজাব লাগিব নহয়। আৰু এই ছোৱালীবোৰে কেতিয়া বুজিব যে এইখিনি কোৱাৰ পিছত আকৌ কোৰাণত কৈছে মহিলাবিলাক খেতি পথাৰ, মহিলাবিলাক হাতী ঘোঁৰা সোণ ৰূপৰ নিচিনা ভোগ্য সামগ্ৰী। তো মই মোৰ বাই ভনীসকলক মই কাৰোবাৰ ভোগ্য সামগ্ৰী হ'বলৈ এৰি দিম নেকি? মই সেই চেতনা জাগ্ৰত কৰাৰ কথা কৈছোঁ, যে তোমালোকে ভাল পাই যদি তোমাৰ স্বীকৃতি দিব পাৰে, তোমাক সুৰক্ষিত কৰিব পাৰে মুছলমান ল'ৰা এজনে, তেওঁ যদি প্ৰকৃত পৰিচয় তোমাৰ আগত দিছে, তুমি বিয়া হোৱা, মোৰ ক'ব লগা নাই। কিন্তু ভুৱা, য'ত আৰম্ভণিটোৱেই ভুল, আৰম্ভণিটোৱেই মিছা, আৰু এইটো যেতিয়া এটা পদ্ধতি হ'ব, এইটো যেতিয়া এটা প্ৰক্ৰিয়া হ'ব, যিটো লাভ জেহাদটো শব্দটো আমি কোৱা নাই, কেৰেলা হাইকোৰ্টে কোৱা শব্দ লাভ জেহাদটো হৈছে বুলি, কেৰেলাত হৈছে, য'ত তাত অলমষ্ট ইছলামিক আগ্ৰাসনৰ দ্বাৰা ভীতিগ্ৰস্ত CPIM দেশ এখন। আমি এই চেতনাটো জাগ্ৰত কৰিব খুজিছোঁ। তোমালোকে জানা বুজা বিষয়বোৰ চোৱা, আমি সকলোকে আঁকোৱালি ল'ম, কোনো কথা নাই। কিন্তু বাৰে বাৰে তো মই বিজ্ঞানৰ ছাত্ৰ নহয়, তো মই বিজ্ঞানক বিশ্বাস কৰোঁ। তো নিউটনৰ থাৰ্ড ল, প্ৰতিটো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। তো আমি তোমালোকক সমন্বয়ৰ কথা ক'লোঁ, তোমালোক আমাৰ ওচৰলৈ আহিলা, তাৰপিছত আমাৰ পিঠিত আহি তোমালোকে চুৰি মাৰিব আৰম্ভ কৰি দিলা। তো আমিতো এতিয়া ছেইম এণ্ড অপজিট ৰিয়েকশ্যনটো হ'বই নহয়। কাৰণ মোৰ সংবিধানেও কৈছে ছেল্ফ ডিফেন্সত, মোৰ নিজৰ ৰক্ষাৰ কাৰণে, মোৰ জাতি ৰক্ষাৰ কাৰণে, মোৰ পৰিয়াল ৰক্ষাৰ কাৰণে, মোৰ সমাজ ৰক্ষাৰ কাৰণে, মোৰ ধৰ্মৰ ৰক্ষাৰ কাৰণে, সেইটো আমি কৰিব লাগিব। যিটো সংবিধানেও মোক সেইটো কৈ থৈছে, সেইটো মোৰ কৰ্তব্য। ইভেন ভগৱান শ্ৰীকৃষ্ণই সেইটো কৈ থৈছে নে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতু ভাৰত পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাং ধৰ্ম সংস্থাপনাত ঠাই সম্ভৱ। আমি গোটেই কথাটো কৈছে নহয়, যে আমি ধৰ্ম সংস্থাপনৰ কাৰণে দুষ্টবোৰক বিনাশ কৰিব লাগিব, আৰু আমি সেইটো কৰা কাম ধৰ্ম প্ৰতিষ্ঠা। এখন হিন্দু মুছলমানৰ যুদ্ধ নহয়, ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ। কোন ধৰ্মত আছে, কোন অধৰ্মত আছে। কিন্তু সততে চৰ্চিত যিটো বিষয়, আপোনাৰ ওপৰত এটা গুৰুতৰ অভিযোগ আহে যে সত্যৰঞ্জন বৰা অতি সাম্প্ৰদায়িক। ইমান সাম্প্ৰদায়িক হোৱাৰ কাৰণটো কি? সত্যৰঞ্জন বৰা সাম্প্ৰদায়িক নহয়। এতিয়া মই যদি সুধোঁ, যিবোৰ মানুহে কয় সত্যৰঞ্জন বৰা এতিয়া মোক কওক, মাদ্ৰাছাত কি পঢ়ায় আৰু মাদ্ৰাছালৈ কোন যায়? মাদ্ৰাছা শিক্ষা সাম্প্ৰদায়িক নহয়? আপোনালোকৰ চকুত নপৰে যে মাদ্ৰাছাত যে কেৱল ইছলামৰ কিবা শিক্ষা দিয়া হয়? মই যে কৈছোঁ কোৰাণত যিবোৰ কলংকিত কথা আছে, সেই কলংকিত কথাবোৰ মাদ্ৰাছাত শিক্ষা দি দি তেওঁলোকক ৰেডিকেলাইজ কৰি তেওঁলোকক একোটা হিউমেন বম প্ৰস্তুত কৰা হৈছে, সেইবোৰ কমিউনেল নহয়। আপোনাৰ প্ৰায়বোৰ কথাত মুছলমানৰ বিৰুদ্ধে কিয় আপোনাৰ প্ৰকাশ নহয়, কাৰণ সাম্প্ৰদায়িক আজি এনেকুৱা হৈছে, যিখন দেশ আমি ধৰ্ম নিৰপেক্ষ বুলি কৈছোঁ সংবিধানৰ দোহাই দি, সেইখন দেশত কেৱল ইছলামে কৈছে যে উই আৰ এক্সক্লুচিভ, ইছলাম ইজ দ্য অনলি ৰিলিজিয়ন। 100%, কাৰণ কোনেওতো কোৱা নাই উই আৰ অনলি বুলি। ইছলামে কৈছে উই আৰ অনলি। কেনেকৈ হ'ব ভাই? আমাৰ ধৰ্ম নিৰপেক্ষ দেশ। আকৌ তেওঁলোকেই ক'ব, আমি ক'লে ক'ব তেওঁলোকে মুছলমান ইছলাম কৈ থাকক, মাদ্ৰাছাত দিনটোত 5 বাৰ আজান দি পেলাই আল্লাই শ্ৰেষ্ঠ, হজৰত মহম্মদে একমাত্ৰ বুলি ক'ব, তেতিয়া তেওঁলোক সাম্প্ৰদায়িক নহয়। কিন্তু মই হিন্দু বুলি ক'লে মই সাম্প্ৰদায়িক। যি হিন্দু আপুনি নিজক গৰ্ব কৰে, সেই তাত আমাৰ ক'বলগীয়া নাই। আপুনি নিজক গৰ্ব কৰাৰ সমান্তৰালভাৱে আনক আপুনি যিটো আক্ৰমণ লক্ষ্য কৰিছে, একদম শত্ৰু আপুনি জ্ঞান কৰিছে, সেই বস্তুটো কিমান গ্ৰহণযোগ্য? শত্ৰু বুলি মই জ্ঞান কৰা নাই। মই তেওঁলোকে কোৰাণত লিখি থোৱা কথাখিনিহে মই কৈছোঁ। আৰু মই যদি শত্ৰু জ্ঞান কৰিলোঁ, মোৰ ব্যক্তিগতভাৱে কি আছে?
মোৰ জীৱনটো হাতত লৈ পেলাই আপোনালোকে দেখিছে বিভিন্ন সময়ত যি ধৰণৰ ঘটনাবোৰ হৈ আছে, তেনেকৈ কোনোবাই ব্যক্তিগত লাভালাভৰ কাৰণে ব্যক্তিগত শত্ৰুতা কাৰোবাৰ লগত কৰিব নেকি? যদি মোৰ ব্যক্তিগত লাভালাভৰ কিবা কথা থাকিলেহেঁতেন মই কোনোবা এজন নেতাৰ ভৰিত ধৰি থাকিলোহেঁতেন নহয়। এতিয়া যেনেকৈ বহুত মানুহ গৈছে আকৌ সেই বদৰুদ্দিন আজমলৰ নিচিনা এজন মৌলবাদীৰ ভৰিত পৰিছে ৰাজনৈতিক ক্ষমতাৰ কাৰণে, মোৰো কোনোবা এজন নেতাৰ ভৰিত ধৰি পৰি থাকিলোহেঁতেন। মোৰ কি লোকচান আছিল? এনেকুৱা নহয় যে মোৰ সেই কেপাচিটি নাই। আজি যদি এই বিষয়টো মই সবলভাৱে উপস্থাপন কৰি ৰাখিব পাৰিছোঁ, তেতিয়া কোনোবা এজন নেতাৰ ভৰিত ধৰি ময়ো ব্যক্তিগতভাৱে বহুত ডাঙৰ মানুহ হৈ থাকিব পাৰিলোঁ, টকা পইচা গাড়ী মটৰ ভৰ্তি হৈ এটা বেলেগ লেভেলত ময়ো থাকিব পাৰিলোঁহেঁতেন, চাৰিওফালে 10টা ল'ৰা লৈ পেলাই ময়ো ঘূৰিব পাৰিলোঁহেঁতেন। এনেকুৱা নহয় যে মই সেই সুবিধা পোৱা নাছিলোঁ, মই সেই সুবিধাও পাইছিলোঁ। কিন্তু সেইটোতকৈ মোৰ কাৰণে মোৰ এই যে ক'লে কাপোৰখন, এই কাপোৰখনে দিয়া শক্তিটো মোৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। সেইকাৰণে যেতিয়াই মই কথাখিনি কওঁ, কাৰণ আমাৰ প্ৰতি অহা ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি অহা, অসমীয়া জাতীয় জীৱনৰ প্ৰতি অহা চৰম ভাবুকি কেৱল ইছলাম ধৰ্মাৱলম্বী মানুহসকলৰ প্ৰতি আৰু কোৰাণখনৰ পৰা আহিছে। যি কথা মই ক'ব লাগিব সেই কথাখিনি যদি নকওঁ, মই কৈছোঁ নহয়, মই ভগৱানৰ লগত পৰমাত্মাক বিশ্বাস কৰোঁ আৰু মোৰ পৰমাত্মাই মোক শান্তিৰে থাকিব নিদিব। কাৰণ মই এনেকৈ বিশ্বাস কৰোঁ চাগে মোৰ কামেই এইটো, মোৰ দায়িত্ব এইটো, মোক এইটো কৰিব দিয়া হৈছে। কাৰণ আমাৰ অধৰ্মী কোন? আজি যদি কুৰুক্ষেত্ৰৰ উদাহৰণটো মই আপোনাক দিওঁ, কুৰুক্ষেত্ৰৰ অধৰ্মী কোন আছিল? সেইখনো ধৰ্ম অধৰ্মৰ যুদ্ধ। অধৰ্মী কোন আছিল? নিজৰ ঘৰৰ মানুহ। আজিও অধৰ্মী কোন? আমাৰ ঘৰৰ মানুহ। কাৰণ এই ভাৰতৰ মুছলমানৰ আপোনাৰ 95-98% হিন্দুৰ পৰা কনভাৰ্টেড। আমাৰ ঘৰৰ মানুহ, আমাৰ ঘৰৰ মানুহক বেলেগৰ চিন্তাই আমাৰ বিদ্ৰোহী কৰি তুলিছে, আমাৰ ওপৰত অত্যাচাৰী কৰি তুলিছে, আমাৰ ওপৰত তেওঁলোকে প্ৰতিটো মুহূৰ্তত আমাৰ ওপৰত ক্ষতি কৰিবলৈ, আমাক নষ্ট কৰিবলৈ তেওঁলোক সিদ্ধহস্ত হৈ থাকে। আমাৰেই মানুহ। তো একেই কুৰুক্ষেত্ৰ, একেই মহাভাৰত। তেতিয়া আছিল ঘৰত বেলেগ পৰিৱেশ, আজি প্ৰেক্ষাপটত এই ধৰণৰ পৰিৱেশ। এই যুদ্ধখনত আপুনি অকলেই নে আৰু আন আৰু নেতা আছে? গোটেই ইছলামৰ বিৰুদ্ধে আপুনি যিখন যুদ্ধ আপোনাৰ বুলি কৈছোঁ, নেতা বুলি কথা নাই। ইয়াত আমি প্ৰত্যেকজনে একোজন আমি সচেতন সজাগ সনাতন হিন্দুত বিশ্বাস কৰে একোজন ব্যক্তি বহুত আছে, হাজাৰ আছে। আপোনালোকে এতিয়াতো দেখিছে বিভিন্ন যে কি ধৰণে আগবাঢ়ি আহিছে। মই বিভিন্ন জিলালৈ গৈছোঁ। অসমৰ যোগী আদিত্যনাথ বুলি এজন ৰাষ্ট্ৰীয়তাবাদী নেতাই কৈছে, তেখেতে সামাজিক মাধ্যমত উল্লেখ কৰিছে, আনকি RSSৰ ফালৰ পৰাও আপুনি যিসমূহ গাঁৱে ভূঞে বৰ্তমান সময়ত হিন্দুত্ববাদৰ প্ৰসাৰ কৰি আছে, সেইখিনিত তেওঁলোকেও সমৰ্থন জনাই কেতবোৰ পোষ্ট দিয়া আমি দেখিবলৈ পাইছোঁ। এই সম্পৰ্কে কি ক'ব? যিহেতু আপোনাক যোগী আদিত্যনাথ বুলি কৈছে, যিহেতু যোগী আদিত্যনাথক আমি জানো খুব এজন গোড়া হিন্দু তেওঁ ব্যক্তি। এটা কথা কওঁ দেই, কোনে মোৰ বিষয়ে কি কৈছে, মোক কি ধৰণে গ্ৰহণ কৰিছে, সেইটো মই ক'ব নোৱাৰোঁ। সেইটো প্ৰত্যেকজন ব্যক্তি নিজৰ চিন্তাৰ কথা। প্ৰশংসা কৰিছে ঠিক আছে, কাৰণ গীতাত এটা কথা লিখা আছে নহয়, যে যিজন ব্যক্তি দুৰ্যোগৰ সময়তো বিচলিত নহয়, হয়তো শ্লোক নম্বৰ 56 চাগে যদি মোৰ মনত আছে, আৰু যিজন ব্যক্তিৰ বিজয়ৰ সময়তো উৎফুল্লিত নহয়, তেওঁই সিদ্ধ পুৰুষ বুলি কৈছে। গতিকে মই চেষ্টা কৰোঁ যে কোনোবাই মোৰ প্ৰশংসা কৰিছে বুলিয়েই যে মই মোৰ মূল বিষয়টো বা মই বেছি উগ্ৰ হৈ যাম আৰু মোক কৈছে এইটোৱেই ঠিক আছে, এইটোৱেই লাইন। ডেট ইজ নট দ্য ৱে। আপুনি যোগী আদিত্যনাথ হ'বলৈ গৈ আছে নেকি? সেইটো মই নাজানো ক'ব, কিন্তু এটা কথা মই এইটো আপোনাক বিশ্বাস কৰোঁ। চাওক, মই যিটো চিন্তা কৰিছোঁ, মই যিটো বুজি পাইছোঁ যোগী আদিত্যনাথৰ বিষয়ত, আপুনি চাওক, যোগী আদিত্যনাথ কট্টৰ হিন্দু। আপোনালোকে কৈছে ন উগ্ৰ হিন্দু বুলি কৈছে, কট্টৰ হিন্দু বুলি কৈছে। সেই যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ নিচিনা এখন ভয়ংকৰ ৰাজ্য, য'ত দিনতে হত্যা হৈ গৈছিল মানুহৰ, আজি কিয় নাই? আজি কিয় শান্ত? ইউপিত মুছলমান আজি শান্ত কিয়? ইউপিত মুছলমানসকল আজি ইমান শান্তিপ্ৰিয় কিয়? ইউপিত মুছলমানসকল আজি সুৰক্ষিত কিয়? কিন্তু এজন হিন্দু যেতিয়া, কট্টৰ হিন্দু যেতিয়া শাসনত আহে নহয়, কাৰণ তেওঁহে আচলতে সকলো যত জীৱ তত শিৱ তেওঁৱে দেখা পায়, আৰু যত মত তত পথ এজন কট্টৰ হিন্দুৱেহে বিশ্বাস কৰিব পাৰে, মুছলমানে বিশ্বাস কৰিব নোৱাৰে। কিয়নো কোৰাণে কৈছে ইছলাম ইজ দ্য অনলি, আৰু আল্লাই একমাত্ৰ, তেওঁলোকে কাকো সমান চকুৰে চাব নোৱাৰে। এজন কট্টৰ হিন্দুৱে সকলোকে সমানে চাব পাৰে। সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে কৈছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। সেইকাৰণে আপোনালোকে চাব, আজি মুছলমান গাঁৱতো উন্নয়ন হৈছে, চহৰতো হৈছে, গেছ মুছলমান মহিলায়ো পাইছে, দিওঁতে সোধা নাই তুমি মুছলমান নেকি। কিন্তু এজন কট্টৰ হিন্দু আৰু ভাৰতীয় সভ্যতা সংস্কৃতিত বিশ্বাস কৰা এজন ব্যক্তিয়েহে সমাজৰ সামগ্ৰিক উন্নয়ন কৰিব পাৰে, যিটো কথা যোগী আদিত্যনাথ ডাঙৰীয়ে উত্তৰ প্ৰদেশৰ নিচিনা এখন ভয়ংকৰ বিশৃংখল ৰাজ্যক 1 বছৰৰ ভিতৰত পৰিৱৰ্তন কৰি দেখুৱাই দিছে। হয়তো সেইকাৰণে অসমৰ ৰাইজে তেনেকৈ বিচাৰিছে, মই নাজানো সেইটো। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত যিসকল নেতৃত্বে কৈছে সেয়া মোৰ আশীৰ্বাদ বুলি মই ভাবিছোঁ। তেওঁলোকে মোক আশীৰ্বাদ কৰিছে, তেওঁলোকে বিচাৰিছে যে মই যি ধৰণে কৈছোঁ, আপুনি কাপোৰখনৰ কথা সুধিছিলে, এই সময়খিনি তেওঁলোকে হয়তো বিচাৰিছে যে আজি মই অসমত মোৰ বাকী থকা সময়খিনি এই চিন্তাধাৰাটো, মানে মই ক'ৰবাত ভুল নহয়, মই এইটো উপলব্ধি কৰিছোঁ তেওঁলোকে কথাখিনি, মই ভুল নহয়, মোৰ কথাখিনি মোৰ কামখিনি খুবেই প্ৰাসংগিক আৰু খুবেই সময় উপযোগী। সেইকাৰণে মই এই ধৰণে যি ধৰণে মই আগুৱাই গৈছোঁ, মই সেই ধৰণে আগুৱাই গৈ থাকিম। আৰু সকলোকে এটা কথা কৈছোঁ যে
আমাৰ যিটো চিন্তা, আমাৰ যিটো ভাৱনা, আমাৰ যিটো উপলব্ধি, সেই উপলব্ধিখিনি আমি সকলোৱে মন খুলি কওঁ। ভূপেন হাজৰিকাই কৈছে নহয়, মই মোৰ ৰাইক ভাল পাওঁ বুলি ক'লে আনৰ ৰাইক ঘিণ কৰাটোতো নুবুজায়। মই হিন্দু বুলি মই যেতিয়া কৈছোঁ, আৰু মই যেতিয়া মোৰ সনাতন ধৰ্মৰ কথাখিনি কৈছোঁ, আৰু মোৰ প্ৰতি অহা, মোৰ সমাজৰ প্ৰতি অহা, মোৰ ধৰ্মৰ প্ৰতি অহা ভাবুকিখিনিও মই দেখুৱাইছোঁ। যেনেকৈ স্কুলত পঢ়ি থাকোঁতে মাষ্টৰে কয় এইটো ভাল, এইটো বেয়া, এইটো কৰিবি, এইটো নকৰিবি। আমি সেইটোৱে কৈছোঁ, এইটো ভাল, এইটো বেয়া, এইটো কৰিবি, এইটো নকৰিবি। যদি কোনোবাই ভাবিছে যে সত্যৰঞ্জন বৰাই কথাখিনি গ্ৰহণ কৰিবলগীয়াটো কৰিব, নকৰিবলগীয়াটো নকৰিব, তাত সত্যৰঞ্জন বৰাই কি কৰিব লগা আছে? আমি ক'ব পাৰিম, আমি দেখুৱাই দিব পাৰিম। আমি বাকীখিনি গ্ৰহণ কৰা নকৰাটো বিচাৰ বিবেচনা তেওঁলোকে কৰিব ন। শেহতীয়া এটা বিতৰ্কিত মন্তব্য আপুনি কিছুদিন পূৰ্বে কৰিলে কোনোবা এখন সভাত, যে মুছলমানক আমি পাঞ্চ মাৰিব লাগিব। তাৰ কাৰণে আপুনি হাতৰ আঙুলি এটা কথা কৈছিলে, আপুনি এটা আঙুলিয়ে মাৰিব পাৰিব জানো, 5টা আঙুলি লাগিব, এনেধৰণৰ কিছুমান কথা আপুনি কৈছিলে, যিটোক লৈ সমগ্ৰ অসম আচলতে তোলপাৰ লাগিছিলে গোটেই বিষয়টো লৈ পেলাই। এইটো কি আচলতে কথাটো? এই কথাটো কি হয় জানে, মই আপোনালোকক এটা কথা কওঁ যে ক'ৰবাত এই যে পাঞ্চ লাইন আপোনালোকে লয় নহয়, পাঞ্চ লাইন লৈ পেলাই সেইটোকে ভাইৰেল কৰিব বিচৰা একাংশ সংবাদ মাধ্যম নথকা কিন্তু নহয়। আপুনি বেয়া নাপাব, মই আপোনালোকৰ মাধ্যমেৰে কথাটো কৈছোঁ। তাত গোটেই বস্তুটো কি আছিল, মই কৈছোঁ এটা আঙুলিয়ে সুধিছিলোঁ, এটা আঙুলি দুটা আঙুলিয়ে পাৰে জানো পাঞ্চ মাৰিব? নোৱাৰে নহয়। আমি শক্তিশালী হ'ব লাগিব। কিয় শক্তি? এই পাঞ্চটো কি? এই পাঞ্চটো মই কৈছিলোঁ অসমৰ কলিতা, কাৰ্বি, কছাৰী, আহোম, ডিমাচা, নেপালী, চুতীয়া, বঙালী, বিহাৰী, মাৰোৱাৰী যিমান আছে সকলো লগ হৈ আমি শক্তিশালী হ'ম, আৰু আমি পাঞ্চ এটা বনাম। পাঞ্চ হ'ব লাগিব, শক্তি হ'ব লাগিব, আৰু এইটো আমি মাৰিম। কাক মাৰিম? মুছলমানক মাৰিম। কোন মুছলমানক মাৰিম? যিসকলে আমাক অত্যাচাৰ কৰিছে, যিসকলে আমাৰ বাই ভনীক লৈ গৈছে, যিসকলে আমাৰ পথাৰৰ পৰা গৰু কাটি লৈ গৈছে এৰাল দিয়া অৱস্থাত, যিসকলে আমাক সামাজিকভাৱে, সাংস্কৃতিকভাৱে আমাক নষ্ট কৰিছে, আমাক ক্ষতি কৰিছে, তেওঁলোকক মাৰিম। দিব লগা থাকিলে চব দিব লাগিছিল। আজি যদি প্ৰত্যেকজন মুছলমান সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে ভাবে তেওঁলোকে এই ধৰণে আমাক ক্ষতি কৰিছে, তেতিয়াহ'লে এই পাঞ্চটোত প্ৰত্যেকজনৰ প্ৰতি, আৰু তেওঁলোকে যদি নিজে উপলব্ধি কৰে মইতো কৰা নাই এইটো কাম, তেওঁৰ কাৰণে সেইটো নহয়। সেইটো গ্ৰহণ কৰাজনে কৰিব, কি ধৰণে গ্ৰহণ কৰিব। কাৰণ আজি সত্যৰঞ্জন বৰাই কৈছে, কিন্তু তাৰ এই দিবলগীয়া আছিল যদি গোটেইটো দিব লাগিছিল। মই কি কৈছোঁ, কি প্ৰসংগত কৈছোঁ, আধা আপুনি কাটি এটা পাঞ্চ লাইন লৈ পেলাই সেইটো দিব। না আগ আছে, না গুৰি আছে, না মূৰ আছে, না ভৰি আছে, মাজৰ পৰা অকণমান দিব, সেই অস্তিত্বহীনেই ন। কিন্তু এই বাক্যবোৰ লৈ চেনচেশ্যনেল এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰিব আচলতে কিছুমান মানুহ আছে। এইটো সাম্প্ৰদায়িক মন্তব্য নাছিল জানো কথাটো? কেনেকৈ সাম্প্ৰদায়িক হ'ব? মই কৈছোঁ নহয়, আমি যি কৈছোঁ যে মোৰ বাই ভনীক ক্ষতি কৰিব, মোৰ ঘৰক, মোৰ সমাজক ক্ষতি কৰিব, আমি সেই অত্যাচাৰীসকলকে চাই থাকিম নেকি? অত্যাচাৰীৰ প্ৰতি আমি বিৰোধো নকৰিম নেকি? হিংসা চাওক, আমি হিংসা বিচৰাই নাই, কিন্তু আমাক যদি কোনোবাই মৰিয়াই থাকে, পোহনীয়া কুকুৰটোকো গুৰিয়াই থাকিলে আইন আৰু সংবিধান আছে, যি আছে আইন, আমি সেইমতে যাওঁ। আমিতো মাৰিবলৈ যোৱা নাই, আমি বুজাইছোঁ পৰিস্থিতিটো, আমি প্ৰস্তুত কথা। চাওক, চবৰে দৃষ্টিকোণ আছে, চবৰে নিজে নিজে চিন্তা কৰিব পৰা শক্তি আছে। কোনে কেনেকৈ গ্ৰহণ কৰিব সেইটোতো মই ক'ব নোৱাৰোঁ। আৰু মই শ্ৰীকৃষ্ণই কোৱা নিচিনাই, মই শ্ৰীকৃষ্ণ মই আদৰ্শ বুলি ভাবোঁ, আৰু ৰামচন্দ্ৰ মোক শ্ৰীকৃষ্ণৰ দ্বাৰা আমি পৰিচালিত ৰামচন্দ্ৰ মোৰ আদৰ্শ, আৰু মা কালী শক্তিক মই বিশ্বাস কৰোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক দ্বাৰা মই অনুপ্ৰাণিত। লাচিত বৰফুকনৰ তেজো আমাৰ গাত আছে নহয়, বীৰ চিলাৰায়ো আমাৰ বীৰত্ব বুলি, আমি কাপুৰুষটো নহয়। গতিকে সেইধৰণে আমি সকলো প্ৰকাৰে প্ৰস্তুত হ'ব লাগিব। লাচিত বৰফুকনে যেতিয়া নিজৰ মাতৃভূমি ৰক্ষাৰ কাৰণে কি কৰিছিল, প্ৰয়োজনত আমি অস্ত্ৰ তুলিব লাগিব, ল'ব লাগিব, সেই কথাখিনি আমি ক'বই লাগিব। আৰু সেইখন আমাৰ ভিতৰুৱা কথা। আজি মই স্পষ্টকৈ ক'লোঁ আপোনালোকক, আমি সকলো কৰিম, আমি মৰমো কৰিম, ভালপোৱাও দিম, শ্ৰীকৃষ্ণই কোৱা নিচিনা শান্তিৰ বাৰ্তাও দিম কৌৰৱক। তোমালোকে যদি বুজিলাতো বুজিলা, নুবুজিলা যদি শ্ৰীকৃষ্ণই কৈছে নহয় প্ৰয়োজনত অস্ত্ৰ ধৰিব লাগিব, গীতাতেই কৈ গৈছে তেওঁ, তো প্ৰয়োজনত ধৰিব লাগিব। সেইধৰণে আমি সবল শক্তি হ'ব লাগিব চব ফালৰ পৰা, মানসিকভাৱে, শাৰীৰিকভাৱে, আধ্যাত্মিকভাৱে, বৌদ্ধিকভাৱে। এইখন বৌদ্ধিক সমল, তাক যদি কোনোবাই আৰু বেলেগ সমললৈ ৰূপান্তৰ কৰিব খোজে, আমাক কোনোবাই কাটি আহিব এফালৰ পৰা, আমি যদি লুকাই দিওঁ আমিতো শেষ নহয়, আমিতো শেষ হ'ব নোৱাৰোঁ। তাক কোনে কি ধৰণে গ্ৰহণ কৰে সেইটো তেওঁলোকৰ কথা, তাত মই কি কওঁ। এইকেইদিন আমি দেখা পাইছোঁ আপুনি উজনি অসমৰ আৰু নামনি অসমৰ বহুকেইখন জিলা আপুনি ভ্ৰমণ কৰিছে, আৰু তাত বিভিন্ন সভা সমিতি কৰিছে। কিহৰ ওপৰত আপুনি সভা সমিতিবোৰ কৰিছিলে? কিহৰ বিষয়ত? বিষয়টো হ'ল, চাওক, মই যিটো কৈছোঁ জাতীয় সত্তা আৰু হিন্দু চেতনা। এতিয়া জাতীয় সত্তাটো কি মই আপোনাক কৈছোঁ। সেইদিনা মই মাৰ্ঘেৰিটাত এখন প্ৰেছ মিট দিছিলোঁ, তাতো সংবাদ সভা কৰিছিলোঁ, তাতো আপোনালোকৰ বিষয়ে মানুহ আছিলে। তাত মই এই কথাটো কৈছিলোঁ যে আমি জাতীয় সত্তাটো আমাৰ কি। আজি যে আমাৰ জাতীয় সংগঠন আছে, বিভিন্ন ধৰণৰ জাতীয় সংগঠন, জাতিবাদ, জাতীয়তাবাদ, মানে এই ধৰণৰ কথাবোৰ, কিন্তু মোক এটা সৰু কথা আপুনি বুজাই দিয়ক। আমাৰ যিখন পতাকা 15 আগষ্ট হৈ গ'ল, পতাকাখন আমি কি বুলি কওঁ? জাতীয় পতাকা নহয়। কোনটো জাতিৰ পতাকা? কলিতাৰ, আহোমৰ, কছাৰীৰ, নেপালীৰ, মাৰোৱাৰীৰ, বিহাৰীৰ, কোনটো জাতিৰ পতাকা সেইখন?
তেতিয়া যদি সেই জাতীয় পতাকা হয় আমাৰ দেশৰ পতাকাখন ভাৰতৰ পতাকাখন যদি আমাৰ জাতীয় পতাকা হয় তে আমাৰ জাতীয়তাবোধটো কি হ'ব ভাৰতীয় হ'ব নহয় আমাৰ জাতীয় সত্তাটো কি হ'ব ভাৰতীয় জাতীয় সত্তা হ'ব নহয় তো ভাৰতীয় জাতীয় সত্তাটো কি ভাৰতীয় জাতীয় সত্তাৰ সভ্যতা সংস্কৃতিটো কি ভাৰতীয় জাতীয় সত্তাৰ আজি হাজাৰ হাজাৰ বছৰীয়া পুৰণা যি সভ্যতা সংস্কৃতি হিন্দু সভ্যতা সংস্কৃতি নহয় সেইটো আমাৰ জাতীয় সত্তা নহয় আৰু সেই জাতীয় সত্তাত মই সিদিনা কৈছিলোঁ যে আমি কোনোবাই ক'লে আমাৰ অসমীয়া জাতীয়তাবাদী সংগঠনসমূহে গৰু সুৰক্ষাৰ কথা ক'লে জঁপিয়াই উঠে যে গৰু সুৰক্ষাটো কেৱল উত্তৰ ভাৰতৰ বস্তু বা এইটো ভাৰতীয় সংস্কৃতি হিন্দু সংস্কৃতি বহাগৰ প্ৰথম দিনটো গৰু বিহু নহয় আমি গৰুক কি কওঁ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মানে গৰু বৃদ্ধি হওক গৰু সুৰক্ষিত হওক আৰু অসমীয়াত প্ৰবাদো আছে যাৰ নাই গৰু সি সবাতোকৈ সৰু তেতিয়াহ'লে গৰু সুৰক্ষা দিয়াটো গৰু সংৰক্ষণ কৰাটো অসমীয়া জাতীয় জীৱনৰ পৰম্পৰাগত বা অসমীয়া জাতীয় জীৱনৰ বৈশিষ্ট্য হয়নে নহয় সেইটো আমাৰ জাতীয় চৰিত্ৰ হয়নে নহয় বহাগ বিহুত যিদিনা আমি গৰু গা ধুৱাওঁ মাহ হালধিৰে যিধৰণে মকৰ ক্ৰান্তিৰ দিনা তামিলনাডুত পুংগালত সেইটো কাম কৰে এই জাতীয় যিটো সংস্কৃতি জাতীয় যিটো কৃষ্টি ইয়াৰ মাজত হিন্দুত্ববাদৰ ৰহণ শুনাটো উচিত হৈছে ৰহণ ক'ত এইটো সভ্যতাৰ এইটো সাংস্কৃতিক ৰাষ্ট্ৰবাদ বুলি যিটো কয় ইয়াত ৰহণ সানিব লগা একো নাই আমি ইমানখিনি কোৱাৰ পিছতো যদি আকৌ আপুনি মোক সোধে যে ৰহণ সানিছোঁ তেতিয়াহ'লে মই ক'ম আচলতে এই কথাবোৰ মই এনেই কৈ আছোঁ মোৰ প্ৰশ্ন নাই এইবোৰ ৰাইজে এনেকুৱা ধৰণৰ কথাবোৰ কয় তাকে মই কৈ আছোঁ এইখিনি কথা মই আগত যিখিনি ক'লোঁ তাৰমানে সেইখিনি অপ্ৰাসংগিক হৈ গ'ল এই কথাটো কোৱাৰ লগে লগে যে মই ইমানখিনি ক'লোঁ গুণমালাৰ পৰা আনিলোঁ ভাগৱতৰ কথা ক'লোঁ শ্ৰীকৃষ্ণৰ কথা কেলিগোপাল ৰাম বিজয়ৰ কথা ক'লোঁ তাৰপিছত যদি আকৌ সোধে ঊষা অনিৰুদ্ধৰ কথা আহিলে ভাৰতীয় সংস্কৃতি কামাখ্যাৰ লগত মহাভাৰতত প্ৰাগজ্যোতিষপুৰৰ লগত এইবোৰ কথা কোৱাৰ পিছত আকৌ যদি কয় যে কিনো আছে সম্পৰ্ক এইবোৰ মানে কি ক'ম আমি কোৱাতকৈ নোকোৱাই ভাল কিন্তু আমিতো নোকোৱাকৈ থাকিব নোৱাৰোঁ আমি কৈ থাকিব লাগিব কৈছিলোঁ যে গৰুক যিধৰণে আমি নোৱাওঁ ধুৱাওঁ বহাগ বিহুৰ দিনা মকৰ সংক্ৰান্তিত তামিলনাডুত সেইটো একেই কাম কৰে উত্তৰ প্ৰদেশতো গো পূজা বুলি কয় যিটো আমি গৰু বিহু বুলি কওঁ কোনোবাই তাত পোংগালৰ নামত কাতি বিহুত আমি তুলসী তলত বা আকাশ বন্তি জ্বলাওঁ চাকি জ্বলাওঁ আৰু সেইখিনি সময়ত গুজৰাটত দিৱালী বা অন্য ঠাইত দিৱালী বুলি সেইটো পালন কৰে একেটাই দিন আমি অসমীয়াত যেতিয়া হয়তো গ্ৰহণ কৰোঁ কি কওঁ হয় বুলি কওঁ নহয় মই উৰিষ্যাত আছিলোঁ উৰিষ্যাত কি বুলি কয় হেলা দেই যিটো আমি হয় কওঁ উৰিষ্যাৰ সেইটো কয় হেলা আৰু মহাৰাষ্ট্ৰত মাৰাঠীসকলে কি কয় হো আৰু হিন্দীত কি কয় হা হো হা হেলা এই যে আমাৰ সাংস্কৃতিক সম্পৰ্ক নহয় জানো এইবোৰ মহাৰাষ্ট্ৰত আপুনি ভাবিব আপুনি চাব শব্দবোৰ ভাষাবোৰ যদি আপুনি অনুভৱ কৰে চিমিলাৰিটি দেখা পাব মই হয় বুলি কৈছোঁ কোনোবাই হা বুলি কৈছে কোনোবাই হেলা বুলি কৈছে কোনোবাই হো বুলি কৈছে একেই শব্দ অলপ উচ্চাৰণৰ ইফাল সিফাল সেইবোৰ আমাৰ সাংস্কৃতিক সম্পৰ্ক এই সম্পৰ্কবোৰ আমি ওলাই কৰিব নোৱাৰোঁ আৰু আমাৰ বিচ্ছিন্নতাবাদী ভাৱধাৰা যিবোৰ মানুহ আছে তেওঁলোকে এই কথাবোৰ কেতিয়াও আমাৰ মাজলৈ আহিব নিদিলে কিয় জানে কাৰণ 1400 বছৰীয়া কৈছোঁ নহয় কোৰাণখন আছে 1400 বছৰ এটা ষড়যন্ত্ৰ তাৰপিছত 600 বছৰ মোগলৰ তলত গোলামী 200 বছৰ ব্ৰিটিছৰ তলত গোলামী 70 বছৰ কংগ্ৰেছৰ লগত দালালি তাৰপিছত আহি সেই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া 5 বছৰ হৈছে য'ত হিন্দু চেতনা ওলাইছে দেশত অফিচিয়েলি ক'বলৈ গ'লে আৰু এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া হোৱাৰ পিছত তাৰ আগতে যেতিয়া 1925 চনৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হৈছিল হিন্দু কথা লৈ পেলাই আৰু কেৱল স্বামী বিবেকানন্দ একমাত্ৰ মানুহ যি মই প্ৰথমে হিন্দু বুলি কৈছিলে গৰ্বেৰে কওক মই হিন্দু বুলি সেই স্বামী বিবেকানন্দই কিন্তু তেওঁ গ্ৰন্থত লিখি থৈ গৈছে আল্লাহু আকবৰ বুলি ক'লে প্ৰত্যেকজন হিন্দুৰ বুকু কঁপি উঠে সেই শব্দ শুনিলে কিয় তেওঁলোকে তৰোৱাল লৈ আমাক অত্যাচাৰ কৰিবলৈ আহিছিল য'ত কৈছোঁ যে 1400 বছৰীয়া এটা ষড়যন্ত্ৰৰ বলি আমি আৰু 800 বছৰীয়া গোলামী কৰিছোঁ আমি 70 বছৰৰ দালালি কৰিছোঁ আমি তাত 200 বছৰীয়া হিন্দু চেতনা স্বামী বিবেকানন্দৰ পৰা কিমান কঠিন হ'ব ভাবক তাত আহি ব্যৱস্থা পৰিৱৰ্তন হৈছে 5 বছৰ 6.5 বছৰ ধৰক অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া দিনত আৰু এতিয়া 5 বছৰ 10 বছৰ 10 বছৰত আপুনি কিমান চেতনা কিমান ব্যৱস্থা সলনি কৰিব আৰু এই কথাবোৰ কোৱাৰ লগে লগে এই যে 1400 বছৰীয়া ষড়যন্ত্ৰৰ দ্বাৰা পৰিচালিত মৌলানা মুফতিবোৰ আছে আৰৱ দেশৰ স্পনচৰ্ডবোৰ আছে মোগলৰ বংশধৰবোৰ ইয়াত আছে ব্ৰিটিছৰ সেই দালাল চামচাগিৰি কৰি থকা মানুহবোৰ আছে কংগ্ৰেছৰ সেই ধাৰণা মানুহবোৰ আছে এইখিনিৰ মাজত আপুনি ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ যাওঁতে নিশ্চিতভাৱে সময়ো লাগিব কষ্টও হ'ব আপুনি এই গোটেই কথাখিনি ক'লে ঠিকে আছে আপুনি ইছলামক যিমান দূৰ আপুনি এই গোটেই কথাখিনি টানি আনিছে সেইখিনি ঠিকে আছে কিন্তু সমান্তৰালভাৱে যে আপুনি এটা কথা অকণমান আগত কৈ গ'ল যে খ্ৰীষ্টান ধৰ্মও যথেষ্ট পৰিমাণে ধৰ্মান্তৰিত কৰি আছে খ্ৰীষ্টান ধৰ্মৰ ওপৰত আপোনাৰ সৰব ব্যাখ্যা আমি দেখা নাই বিশেষভাৱে চাওক মই মানুহ এটা ন দুটা সম্পূৰ্ণ সমান শক্তি তো পেৰেলেল শক্তি মই এজন মানুহে কোনটো বিষয়ত যুঁজিম সকলো ব্যৱস্থা সকলোকে দিয়া আছে অধিকাৰ সকলোৱে কওক অন্য কোনোবা এজনে কওক সত্যৰঞ্জন বৰাই ইছলামৰ বিৰুদ্ধে কৈছে নাই মই ক'ম
কাৰণ মোক এটা সময় লাগিব নহয়, কাৰণ মই ইছলামক আৰু বুজিব লাগিব আৰু জানিব লাগিব। মই জানি বুজি যেতিয়া মই ভাবিছোঁ আৰু বেলেগ বহুতজন ওলাইছে এতিয়া হাজাৰজন ওলাইছে এতিয়া আৰু স্পষ্টকৈ আৰু কওক, তেতিয়া মই বিষয়ে ক'ম বা মইতো আহ্বান কৰিম কোনোবাই খ্ৰীষ্টিয়ান ধৰ্মৰ আগ্ৰাসনৰ বিষয়ে কওক। চব কথা যে ময়ে ক'ব লাগিব, মইতো চব বিষয়ে এক্সপাৰ্ট নহয়, কাৰণ মইতো আন্দোলনকাৰী নহয়। আমাৰ আন্দোলনকাৰীটো প্ৰতিটো বিষয়তে এক্সপাৰ্ট, সকলো বিষয়তে তেওঁলোকে আন্দোলন কৰে। মই আন্দোলনকাৰীটো নহয়, গতিকে মই সকলো বিষয়তে মইতো এক্সপাৰ্ট হ'ব নোৱাৰোঁ, কাৰণ মোৰ এটা বিষয় মই বাছি লৈছোঁ, সেইটো বিষয়তে মই কাম কৰিছোঁ। এতিয়া সেইকাৰণে কোনোবাই হয়তো মোক কৈছে যে সত্যৰঞ্জন বৰা ঘৈণীয়েক খ্ৰীষ্টিয়ান পৰিয়ালৰ। আনকি বিজেপিৰ কেইজনমান নেতাই এই কথাটো কৈছে, আপুনিও এজন বিজেপিৰে নেতা, কিয় আপোনাৰ লগৰ কেইজন সতীৰ্থই কথা ক'লে যে? যিসকল ব্যক্তিয়ে আপুনি বিজেপিৰ সতীৰ্থ বুলি কৈছে, যিসকল ব্যক্তিয়ে সেই কথাবোৰ উলিয়াইছে, এনেকুৱা কিছুমান দিনো গৈছে যে সেইবোৰ মানুহে মোৰ আগে পিছে ঘূৰি ফুৰিছিলে এটা দায়িত্ব বিচাৰি দেই, আৰু তেওঁলোকেও মোৰ লগত তেওঁলোকৰ বহুত ব্যক্তিগত কথা পাতিছে, যিবোৰ ব্যক্তিগত কথা মই ইয়াত আপোনালোকৰ আগত কোৱা উচিত বুলি ভবা নাই, কাৰণ এইখন যুদ্ধ মোৰ কোনো এজন ব্যক্তিৰ লগত নহয়, এইখন ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ। তেওঁলোকে মোৰ এই ধৰ্ম অধৰ্মৰ যুদ্ধখন বুজি পোৱা নাই, আৰু তেওঁলোকৰ হাতত যুক্তি নাই, তেওঁলোকৰ শব্দ নাই, তেওঁলোকৰ তথ্য নাই, সেইকাৰণে তেওঁলোকে মোক বাৰে বাৰে ব্যক্তিগত বিষয় কিছুমান টানি আনিব খুজিছে। আজি কথাটো ওলাইছে যেতিয়া মই আপোনালোকৰ মাধ্যমেৰে কওঁ যে মোৰ শহুৰ পৰিয়াল, ফাদাৰ ইন ল ফেমিলি খ্ৰীষ্টিয়ান। সঁচা কথা, শুদ্ধ কথা। মই যেতিয়া বিয়া পাতিছোঁ 2010 চনৰ 17 আপোনাৰ জানুৱাৰীত মই বিয়া পাতিছোঁ। 3 জানুৱাৰীৰ দিনা 2010 চনৰ 3 জানুৱাৰীৰ দিনা তেওঁ খ্ৰীষ্টিয়ান ধৰ্ম ত্যাগ কৰি মই শ্ৰীমন্ত শংকৰদেৱ সংঘী, তো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণাচাৰ্যৰ তাত হোজাই জিলাৰ শৰণাচাৰ্যৰ তাত তেওঁ শৰণ গ্ৰহণ কৰিছে। তাৰমানে তেওঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গ্ৰহণ কৰিছে, তাৰমানে তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। তাৰ এফিডেভিট আছে, আৰু সেই এফিডেভিট মই আপোনালোকক বা অসমৰ ৰাইজক দেখুৱাই থাকিব লাগিব বুলিতো মই ভবা নাই, কাৰণ সেইটো মোৰ ব্যক্তিগত কথা নহয়। সেই ব্যক্তিগত কথাটো নজনাজনে, আৰু যিজনে কৈছে এনেকৈ কৈছে তেওঁ চব জানে। আৰু 2 নম্বৰ, মোৰ এওঁৰ ভনীয়েক তেওঁ অসমীয়া হিন্দু ল'ৰালৈ বিয়া হৈছে, বুজি পাইছেনে? তেওঁ ভনীয়ে অসমীয়া হিন্দু ল'ৰালৈ বিয়া হৈছে, আৰু তেওঁৰ দেউতাক পাদুৰী নহয়, অসম চৰকাৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। এই কথাবোৰ ইমান ব্যক্তিগত, আৰু ইমান ব্যক্তিগত বিষয়বোৰ তেওঁলোকে যে আনিছে, কাৰণ তেওঁলোকৰ সীমাবদ্ধতাটো ওলাই গৈছে। এই কথাবোৰ আজি যে মই আপোনালোকৰ মাধ্যমেৰে কৈছোঁ, অসমৰ জনতাই জানক, সেইটোও বুজক, জোকৰ মুখত চূণ পৰিছে নে আৰু কি পৰিছে সেইটো অসমৰ ৰাইজে চিন্তা কৰি ল'ব। আৰু এটা বিষয় তেওঁলোকে কৈছে যে খুব ইণ্টাৰেষ্টিং কথা, চাব দেই, যে সত্যৰঞ্জন বৰা বোলে কোনোবা মিছনেৰী ফাণ্ডেড, সেইকাৰণে সত্যৰঞ্জন বৰাই খ্ৰীষ্টিয়ানৰ বিৰুদ্ধে নকয়। আপুনি কথাটো উলিয়াই দিলে কাৰণে মোৰ সুবিধা হ'ল কথাটো ক'বলৈ। চাওক, মই আমেৰিকাত আছিলোঁ, তেওঁলোকে কৈছে, কোনোবাই কৈছে যে মই আমেৰিকাত মিছনাৰী স্পনচৰত গৈছোঁ, আৰু মিছনাৰী স্পনচৰ্ড হৈ মই ইয়ালৈ ঘূৰি আহিছোঁ। এতিয়া মই যিটো আমেৰিকাৰ কোম্পানীত কাম কৰিছিলোঁ, সেইটো তাত নৰ্থ কেৰলিনাত, মই তাত E91 ইমাৰ্জেঞ্চি ৰেছপন্স ছিষ্টেমত কাম কৰিছিলোঁ, আৰু সেই আমেৰিকান কোম্পানীটোৱে অসম, উৰিষ্যা, গুজৰাটত পুলিচৰ ইমাৰ্জেঞ্চি ৰেছপন্স ছিষ্টেমটো গোটেই কামখিনি কৰিছে। তেতিয়া অসম, উৰিষ্যা, গুজৰাটৰ মই প্ৰজেক্ট মেনেজাৰ আছিলোঁ। এতিয়া মোক কওক, 2007 চনত সেই এগ্ৰিমেণ্ট হৈছিল অসম চৰকাৰৰ লগত। 9 চনৰ পৰা প্ৰজেক্টৰ কাম আৰম্ভ হৈছে। মই 9 চনৰ পৰা অসম পুলিচৰ লগত সেই প্ৰজেক্টটোত কাম কৰিছোঁ, সেই আমেৰিকান কোম্পানীটোত থাকি, অসম, উৰিষ্যা, গুজৰাট। এতিয়া সত্যৰঞ্জন বৰা যদি মিছনাৰী স্পনচৰ্ড হয়, তাৰমানে সেই সময়ত অসমত কাৰ চৰকাৰ আছিল? কংগ্ৰেছৰ চৰকাৰ। চেণ্ট্ৰেলত কাৰ চৰকাৰ আছিল? কংগ্ৰেছৰ চৰকাৰ। উৰিষ্যাত কাৰ চৰকাৰ আছিল? গুজৰাটত কাৰ চৰকাৰ আছিল? আপোনালোকে জানে। আৰু মোৰ বিৰুদ্ধে যিজনে আনিছে, তেওঁ চাগে গাৰ পৰা এতিয়াও কংগ্ৰেছৰ গোন্ধ যোৱাই নাই। কংগ্ৰেছৰ টকা পইচাবোৰ আছেই নহয় 2 নম্বৰী কৰি লোৱা, সেইবোৰতো গোন্ধ যোৱাই নাই চাগে। তেওঁ এইটো কথা স্পষ্ট, বা তেওঁলোকে এইটো ক'ব খুজিছে নেকি যে সেই সময়ত কংগ্ৰেছ দল বা কংগ্ৰেছৰ দ্বাৰা পৰিচালিত অসম চৰকাৰ বা কংগ্ৰেছৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় চৰকাৰ মানে কংগ্ৰেছ মিছনেৰী পইচাৰে চলে নেকি? কাৰণ কৈছে নহয়, সত্যৰঞ্জন বৰাক মিছনেৰী স্পনচৰ কৰি আমেৰিকা পঠাইছিল, তাৰপিছত তেওঁ সেই মিছনেৰীৰ পৰা ইয়াত এই কাম কৰিছে। মইতো 2014 চনলৈকে সেই কোম্পানীত কাম কৰিছোঁ অসম পুলিচৰ লগত। তাৰমানে অসম পুলিচৰ ডায়েল 100 প্ৰজেক্ট মিছনেৰী স্পনচৰ্ড নেকি? উৰিষ্যা, ভুৱনেশ্বৰ, কটক পুলিচ কমিশ্যনৰ এটা ডায়েল 100 ইমাৰ্জেঞ্চি ৰেছপন্স ছিষ্টেম মিছনেৰী স্পনচৰ্ড নেকি? গুজৰাটৰ গোটেই জিলাত যে ডায়েল 100 ইমাৰ্জেঞ্চি ৰেছপন্স ছিষ্টেম কৰিছিলে, যিটো মোৰ কোম্পানীয়ে কৰি, য'ত মই কাম কৰিছিলোঁ, য'ত মই প্ৰজেক্ট মেনেজাৰ আছিলোঁ, আপোনাৰ কি ক'ব? চব মিছনাৰী স্পনচৰ্ড নেকি? কংগ্ৰেছ মিছনাৰী স্পনচৰ্ড নেকি? যে কংগ্ৰেছৰ পৰা অহা একো নথকা আনৰ
পদলেহন কৰি নেতা হোৱা, দালালি কৰি গুণ্ডামি কৰি নেতা হোৱা কিছুমান মানুহে এইবোৰ কথা বুজি নাপায়। তেওঁ এইটো অনুভৱ কৰিব পৰা নাছিল তেওঁলোকে যে তেওঁলোকে আচলতে কৈছে কি, ক'বলৈ গৈছে কি, কাৰণ তেওঁলোকৰ আগো নাই, কৈছে নহয় আগো নাই গুৰিও নাই। সেই পাঞ্চ মাৰা শব্দটোৰ নিচিনা এটা সেন্সেশ্যন ক্ৰিয়েট কৰিব লাগে। সত্যৰঞ্জন বৰাক কেন্দ্ৰ কৰি তেওঁলোকে নিজৰ স্বকীয়তা দেখাব, অস্তিত্ব দেখাব লাগে। তো নিজৰ অস্তিত্ব জাহিৰ কৰি ফুৰিছে। মানে আপোনাক লৈ TRP ল'ব বিচাৰিছে নেকি? একজেক্টলি। আজি সত্যৰঞ্জন বৰাক কেন্দ্ৰ কৰি তেওঁলোকে নিজক কৈছে নহয় নিজৰ অস্তিত্ব জহাব খুজিছে, কাৰণ সেই সত্যৰঞ্জন বৰাৰ লগত আগে পিছে ঘূৰি ফুৰিছিল। আৰু সত্যৰঞ্জন বৰাকো তেওঁলোকে ব্যক্তিগত বহুত কথা কৈছিল, ময়ো জানো, ময়ো দেখিছোঁ, মোৰ হাততো বহুত কথা আছে। প্ৰয়োজন বোধ কৰা নাই মই, কিয়নো মোৰ কোনো ব্যক্তিৰ লগত যুদ্ধ নহয়, মোৰ এটা বিষয়ৰ লগত আছোঁ আৰু এটা মোৰ চিন্তা লৈ পেলাই আগবাঢ়িছোঁ। এজন দুজন ব্যক্তিয়ে মোক ব্যথিত কৰিব নোৱাৰে। তেওঁলোকে মই যদি পুনতে সোধোঁ, বিজেপিত আপোনাৰ মই অন্য দলৰ কথা নুসুধোঁ, অন্য মানুহৰ ব্যক্তিৰ কথা নুসুধোঁ, আপুনি থকা যিটো দল ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জনতা পাৰ্টিতে আপোনাৰ শত্ৰু কোন মূলতে? মই কৈছোঁ নহয়, মই কোনো ব্যক্তিৰ লগত নাথাকোঁ, কিন্তু সেই ভাৰতীয় জনতা পাৰ্টিৰ সংবিধানখনত কি আছে জানেনে? প্ৰথম বাক্যটোৱে হ'ল যে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, ছেল্ফ লাষ্ট। গতিকে মোৰ ব্যক্তিগত কথা অহাই নাই। তো পাৰ্টিটো মই দ্বিতীয়ত ভাবিম, প্ৰথমত মোৰ ৰাষ্ট্ৰ নে, তাৰমানে এতিয়া মোৰ ৰাষ্ট্ৰ বুলি যদি কওঁ, মই অসমত আছোঁ, মোৰ কাৰণে অসমখনেই মোৰ ৰাষ্ট্ৰ। অসম যেতিয়া অস্থিৰ, অসমত যেতিয়া অসমীয়া জাতীয় জীৱনত, অসমত হিন্দু সভ্যতা সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছে, সেইটো মোৰ প্ৰথম। আৰু সেইটো কৰিবলৈ মোৰ ভাৰতীয় জনতা পাৰ্টিৰ সংবিধানখনে মোক সেইটো প্ৰথম কাম বুলি মোক কৈ থৈছে যে নেশ্যন ফাৰ্ষ্ট। গতিকে মই সেইটোৱে কৰিছোঁ। তাৰপিছত যেতিয়া মোৰ নেশ্যন সুৰক্ষিত যেন মই অনুভৱ কৰিম, মোৰ অসমখন সুৰক্ষিত যেন অনুভৱ কৰিম, তাৰপিছত মই মোৰ দলৰ কথা ভাবিম, কাৰণ মোৰ সংবিধানে কৈছে নহয় নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, ছেল্ফ লাষ্ট। তাৰপিছত যদি সময় থাকে মই মোৰ ব্যক্তিগত জীৱনৰ কথা ভাবিম, তাত আৰু বেলেগ ভাবিব লগা কথাটো নাই। গতিকে ইয়াত মই কোন শত্ৰু বুলি মই ক'ব নোৱাৰোঁ, কাৰণ সকলোৱে ৰাজনীতিত সকলো শত্ৰু সকলো মিত্ৰ, কোনো শত্ৰু নাথাকে, কোনো মিত্ৰ নাথাকে। মই সংবিধানত বিশ্বাস কৰোঁ, ভাৰতীয় জনতা পাৰ্টিৰ যি ধৰণে শিকাইছে, যি ধৰণে বুজিছোঁ, আৰু মই যি সংস্কাৰ পাইছোঁ সৰুৰে পৰা, মই একদম সৰুৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই ধৰণে মই আগবাঢ়ি আহিছোঁ। হিন্দু সভ্যতা সংস্কৃতি মোৰ তেজত আছে, মোৰ ভিতৰত আছে, এইটো আজিৰ নহয় তেতিয়াৰ পৰাই আছে। আৰু সেইকাৰণে মই তাহানিতে সেইটোও কৈছিলোঁ যে এই গোটেই প্ৰক্ৰিয়াবোৰ মাজত, সেইকাৰণে ক্লাছ 7লৈকে মই মাদ্ৰাছাতো পঢ়িছিলোঁ, মই খ্ৰীষ্টিয়ান ছোৱালীও বিয়া পাতিছোঁ। এই গোটেই কথাবোৰত চাব, মোৰ জীৱনৰ লগত হিন্দু, মুছলমান, খ্ৰীষ্টান প্ৰত্যেকটো ধৰ্মৰ সম্পৰ্ক আছে। মই যিগৰাকী বায়েৰ হাতত ধৰি ডাঙৰ হৈছোঁ তেওঁ মুছলমান, যিজন শিক্ষকে মোক আটাইতকৈ প্ৰিয় ছাত্ৰ বুলি কয় তেওঁ মুছলমান। কিন্তু তাৰপিছতো মই এইটো ষ্টেণ্ড কিয় লৈছোঁ জানে? এই মুছলমানখিনিক, যিবোৰ সহজ সৰল মুছলমান নহয়, তেওঁলোকৰ আৰৱ দেশৰ চিন্তাই, কিছুমান মৌলানা মুফতিয়ে তেওঁলোকক বিপথে পৰিচালিত কৰিছে, কিছুমান এই তথাকথিত আৰু চৌকল দালাল টাইপৰ পলিটিচিয়ানে তেওঁলোকক নষ্ট কৰিছে। তেওঁলোকক মই নষ্ট হৈ যাবলৈ দিব নোৱাৰোঁ। যি কথা মই ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰত লিখিছোঁ যে আল্লাহ নামৰ এজন কংস টাইপ স্বৈৰাচাৰী ৰজা, আৰু ইছলাম বা কোৰাণ হ'লে সেই কাৰাগাৰখন, য'ত আমাৰ সহুদৰ মুছলমানখিনি, ভাৰতীয় মুছলমানখিনি দৈৱকী আৰু বাসুদেৱৰ দৰে বন্দী হৈ আছে, তেওঁলোকক বন্দী মুক্ত কৰাব লাগিব। সেইটোৱে মোৰ আচলতে প্ৰচেষ্টা। মই তেওঁলোকৰ বিদ্ৰোহী নহয়। শেহতীয়া আপোনাৰ উজনি অসম ভ্ৰমণ কালত এটা ঘটনা সংঘটিত হ'ল, শিৱসাগৰত সৌসিদিনাখন এটা আপুনি প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হ'ল, আৰু একাংশ সংবাদ মাধ্যমে আপোনাক পহুক এটা দিয়া বুলিও এটা বাতৰি সম্প্ৰচাৰ কৰিলে। ঘটনাটো কি হৈছিল সেইদিনাখন অকণমান মই সবিশেষ জানিব বিচাৰিছোঁ। চাওক, মই কোনো ৰাজহুৱা সভা কৰিবলৈতো যোৱা নাই। মই গৈছোঁ মোৰ লগত বিভিন্ন সময়ত যোগাযোগ কৰি থকা বিভিন্ন ব্যক্তি বা আমাৰ চিন্তাধাৰাৰে পৰিচালিত, আমাৰ লগত মনৰ একাত্মতা থকা বিভিন্ন ব্যক্তিক লগত লগে আমি কথা পাতিব খুজিছিলোঁ। সেই বিষয়টোকে মই শিৱসাগৰ জিলালৈ গৈছোঁ, মই শিৱসাগৰ জিলালৈ যোৱা কথাটো তেওঁলোকে ইমান ভয় কৰিব লগা কিয় হ'ল? তেওঁলোকে যি ধৰণৰ পৰিৱেশ সৃষ্টি কৰিলে, সেই গোটেই পৰিৱেশটো এইটো বুজাই দিলে যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সত্যৰঞ্জন বৰালৈ ভয় খাইছে, তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সত্যৰঞ্জন বৰাৰ কথাবোৰ ওলাই কৰিব পৰা নাই। শিৱসাগৰত মই ডিব্ৰুগড় গ'লোঁ, তিনিচুকীয়া গ'লোঁ, যোৰহাটত আহিলোঁ, মই ক'তো চবতে গৈছোঁ, ক'তো এই সমস্যা হোৱা নাই। বিশেষকৈ শিৱসাগৰত কিয় হৈছে জানে? শিৱসাগৰত জাতীয় সংগঠনৰ নামত আমচুৰ লগত লগ লাগি এনেকুৱা কিছুমান ৰেকেট চলি আছে। ONGCত কি চলিব, কেনেকৈ চলিব, এই গোটেই কথাবোৰ সত্যৰঞ্জন বৰাৰ তথ্য আছে। লাভ জেহাদ কি প্ৰকাৰে চলি আছে, তাত কি চলি আছে, গোটেই কথাবোৰ আছে। এই গোটেই কথাবোৰ যাতে পোহৰলৈ ওলাই নাহে, আমচুৰ লগত লাচিত খানাৰ কি সম্পৰ্ক, আমচুৰ লগত অন্যান্য জাতীয়তাবাদীৰ কি সম্পৰ্ক, বা তাত মুছলমানৰ দ্বাৰা আৰৱ দেশৰ পইচাৰ দ্বাৰা কোন পৰিচালিত, ONGCৰ লগত কোনে কি ধৰণে জড়িত হৈ আছে, কোনে কি ধৰণে ক'ৰ পৰা পইচা তুলি সংগ্ৰহ কৰি কি ব্যৱসায় চলাই আছে, এই গোটেই কথাবোৰ তাত ওলাই পৰিব। সেইকাৰণে সত্যৰঞ্জন বৰা যোৱাটো যথেষ্টখিনি তথ্য আছে। কিছু বিষয় মোৰ নহয় কাৰণে মই নকওঁ, আপোনালোকক বেলেগে ক'ব সেই বিষয়বোৰ, যাৰ সেইটো বিষয়। তাত এটা কথা ক'লে যে সত্যৰঞ্জন বৰা শিৱসাগৰত আমাৰ যি হিন্দু মুছলমানৰ যি সম্প্ৰীতিৰ যিটো ধাৰা, সেইটো ভাঙিবৰ কাৰণে আহিছে, বিঘ্নিত কৰিবলৈ আহিছে, আৰু তেওঁলোকে বহুকেইটা উদাহৰণো দিলে যে শংকৰাজনৰ দেশ,
শিৱসাগৰত বহুকেইজন আছিলে বিশিষ্ট বৰেণ্য ব্যক্তি আছিলে, হিন্দুৰ মুছলমানৰ, তেওঁলোকৰ বহুতকেইজনৰ নাম কৈছে। গতিকে আপুনি সেই ধৰ্মীয় অনুভূতি হওক বা যি সম্প্ৰীতিৰ যিটো এনাৰ্জৰিডাল আপুনি তাত ভাঙিবলৈ গৈছে বুলিয়ে তেওঁলোকৰ অভিযোগ। আমি কেমেৰা আগত তেওঁলোকে কৈছে, তেওঁলোকে সেইটো অজুহাত লৈছে। কাৰণ মোক তাত থকা কেইবাজনো পিছত আহি মোক ফোনো কৰিছে, দুজনমানৰ লগত বেলেগৰ ফোনতে মোৰ লগত কথাও পাতিছে, কৈছে দাদা বেয়া নাপাব, তেওঁলোকে বহুত জোৰ কৰাৰ কাৰণে গৈ আমি ক'ব লগা হ'ল, কিন্তু আমি আচলতে বুজি পাইছোঁ আমাক তেওঁলোকে কি ধৰণে ব্যৱহাৰ কৰিছে। কিবা ঐক্য সেনা নে ঐক্য মঞ্চ কিবা এটা আছে, ঐক্য সেনা অসম নেকি, তাত সন্মুখত কেইজনমান হিন্দুক ৰাখি কি ধৰণে তাত মুছলমান মানুহখিনিয়ে পৰিচালনা কৰি আছে, এই কথাবোৰ মোক কৈছে তেওঁলোকে। এইবোৰ মোৰ হাতত আছে। তো এই কথাবোৰ মই ইয়াত ৰাজহুৱাকৈ বৰ বেছিকৈ ক'ব লাগে বুলি ভবা নাই। কিন্তু তাৰপিছতো এটা কথা ঠিক যে সমন্বয়ৰ কথা যদি তেওঁলোকে কৈছে, যি লাচিত সেনা বুলি কৈছে নহয় তেওঁলোকে, অন্যান্য সেনা যিবোৰ আছে আহোমৰ ৰাজধানী নহয়, সেই আহোমৰ তলাতল ঘৰ আৰু ৰংঘৰত চাৰিওফালে কেৱল মুছলমানৰ আগ্ৰাসন কিয়, মুছলমানৰ বেদখল কিয়? তাত যদি তেওঁলোকে শান্তি সম্প্ৰীতিৰ কথা ক'লেহেঁতেন, সমন্বয়ৰ কথা ক'লেহেঁতেন, ৰংঘৰ আৰু আপোনাৰ তলাতল ঘৰৰ সেই মাটিখিনিতো তেনেকৈ বেদখল নকৰিলেহেঁতেন। সমন্বয় কোনে ৰাখিছে? সম্প্ৰীতি কোনে ৰাখিছে? ক'ত ৰাখে? 100% আপোনালোকে চাওক, আনোৱাৰ তাইমুৰৰ সময়ত যিখিনি মাটি বানপীড়িত লোকক দিয়া হৈছিল আৰু তাত পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন হ'ব নোৱাৰে বুলি নীতিগত কথা আছে, লিপিবদ্ধ আছে, তাত এজনো হিন্দু মানুহ নাই কিয় সেইখিনি জেগাত? আৰু যিসকল আছে তেওঁলোকে কি অৱস্থাত আছে? তাত বিল্ডিংবোৰ কোনে সাজিছে, কোনে বনাইছে, য'ত অফিচিয়েলি লিখা আছে নোৱাৰে? এই কথাবোৰ যে সত্যৰঞ্জন বৰাই যাতে নকয়, এই কথাবোৰ যাতে কাৰো মুখে, এইবোৰ কথা আপোনালোকে গম। লাচিত সেনাই কোনো এটা জাতীয় সংগঠনে মাতিছেনে যে তলাতল ঘৰৰ ৰংঘৰৰ আশে পাশে গোটেই মাটিবোৰ বেদখল কোনে কৰিছে, কিয় কৰিছে? কাৰণ পইচা পাব লাগিব নহয়, সংগঠন চলাব লাগিব, ঘৰ চলাব লাগিব আন্দোলনৰ পইচাৰে, চান্দা তুলিৰ পইচাৰে। সেইকাৰণে সত্যৰঞ্জন বৰা যোৱাৰ লগে লগে তেওঁলোকে এই কৈছে। আৰু এই যে পহু খেদাতে তুচ্ছ তাচ্ছিল্য কৰা এটা দুৰ্বল মানুহৰ চৰিত্ৰ, দুৰ্বল মানুহৰ নিয়ম। তেওঁলোকে ভাল শব্দ আৰু বিভিন্ন সময়ত বাইটবোৰ দিওঁতে দেখিছে যে তেওঁলোকৰ মুখেৰে কৈছে যে বেয়া শব্দ ওলায়। কিয় বেয়া শব্দ ওলায় তোমালোক ইমান শব্দহীন? যুক্তি নাই কাৰণে বেয়া শব্দ ওলায়, শব্দ নাই কাৰণে বেয়া শব্দ ওলায়। ভাল শব্দ এইটো ক'ব নোৱাৰা। যুক্তি থাকিলে তোমালোকে বেয়া শব্দ তোমালোকৰ মুখৰ পৰা ওলাবলগীয়া নহ'লহেঁতেন। তোমালোকে মই আকৌ শিৱসাগৰলৈ যাম, মই কৈছোঁ এইবাৰ ৰাজহুৱা সভা পাতিম শিৱসাগৰৰ টাউনৰ মাজমজিয়াত উইথ ফুল ফ'ৰ্চ, আৰু অসমৰ যিমান হিন্দু সংগঠন আছে। এটা বস্তু ভাল লাগিছে, আজি হিন্দু নামত বহুত সংগঠন আছিলে, আজি চব হিন্দু সংগঠন এটা চিন্তাত একত্ৰিত হৈছে শিৱসাগৰৰ এই উচ্ছৃংখলতাটোৱে। আৰু আপুনি যি কৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত আজি মোক এজন ৰাষ্ট্ৰীয় নেতাই মোক প্ৰশংসা কৰিছে বুলি, এই যে শিৱসাগৰত তেওঁলোকে কৰি দিলে, আচলতে প্ৰত্যেকজন মানুহৰ মাজত হিন্দু চেতনা, জাতীয় সত্তা জগাই তুলিলে। মই তেওঁলোকক ধন্যবাদহে জনাম যে তেওঁলোকে মোৰ কামটো সহজ কৰি দিলে। হয়তো মোক আৰু কিছুদিন বেছিকৈ লাগিলহেঁতেন, কিন্তু তেওঁলোকে এই অত্যাচাৰটো কৰি আৰু এটা বস্তু প্ৰমাণ কৰি দিলে, নলবাৰী, বৰপেটা, নগাঁও, মৰিগাঁও, হোজাইতে ইছলামিক আগ্ৰাসন হোৱা নাই। শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া ধৰণৰ জিলাবোৰতো আমচুৰ উৎপাত বাঢ়িছে, তাৰমানে তাতো ইছলামিক আগ্ৰাসন হৈছে। সেই কথাটোও তেওঁলোকে প্ৰুফ কৰি দিলে, এষ্টাব্লিছ কৰি দিলে। আৰু যে আমি হিন্দু একত্ৰিত হৈ থাকিব লাগিব, এক হ'ব লাগিব, এইটো যে আমাৰ শক্তি, আমাৰ সাহস, এই তলাতল ঘৰ, ৰংঘৰ যে আহোমৰ বুকুত, আহোমৰ ৰাজধানীত যে ইছলামিক আগ্ৰাসন হৈছে, সেই কথাবোৰ তেওঁলোকে প্ৰুফ কৰি দিলে তেওঁলোকৰ এই উচ্ছৃংখলতাই। সেইখিনি তেওঁলোকে আপুনি যিহেতু এই কথা কৈছে, আপুনি তেওঁলোকৰ সেইদিনা প্ৰতিবাদৰ স্থানত আপুনি তেওঁলোকৰ সৈতে মুখামুখি কিয় নহ'লে? চাওক, মই তাত উচ্ছৃংখল পৰিৱেশটো সৃষ্টি কৰিবলৈ যোৱা নাই নহয়। কাৰণ যিসকল মানুহে উচ্ছৃংখল পৰিৱেশ, তেওঁলোকে মোক নোপোৱাকৈ চিঞৰ বাখৰ কৰিছে। মই ক'ত আছোঁ তেওঁলোকে নাজানে, মই কি কথা পাতিম তেওঁলোকে নাজানে। তো নাজানাকৈ তোমালোকে উচ্ছৃংখল পৰিৱেশ কিয়? তোমালোকে উচ্ছৃংখল কৰিম বুলি যেতিয়া আহিছা, কাৰণ মই উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰিব যোৱা নাই ক'তো, মই উচ্ছৃংখল পৰিৱেশ সৃষ্টি হোৱাটো বিচৰাও নাই, সেইকাৰণে মই যোৱা নাই। শিৱসাগৰ গৈছোঁ, মই কৈছোঁ আপোনাক যে মই মোৰ লগত মতে মিলা, মোৰ লগত চিন্তাত মিলা, মোক লগ পাব খোজা, মোৰ কিতাপখন পঢ়ি মোৰ চিন্তাবোৰ একাত্ম হোৱা কেইবাগৰাকী অনুৰাগীৰ লগত, সতীৰ্থৰ লগত, সহযোগীৰ লগত আমি কথা পাতিব গৈছোঁ, মত বিনিময় কৰিব গৈছোঁ, বিভিন্ন ঠাইত কৰিছোঁ। আপুনি দেখিব 20 জন, 30 জন, 50 জন, 60 জন মানুহৰ লগত বহিছোঁ, কথা পাতিছোঁ, মত বিনিময় কৰিছোঁ যে কি কৰা যায়, অসমৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক বিভিন্ন বিষয়বোৰ কেনেকৈ আগুৱাই লৈ যোৱা যায়, মোৰ জাতীয় সত্তা আৰু হিন্দু চেতনাটো কেনেকৈ আগুৱাই লৈ যোৱা যায়, এই বিষয়বোৰ কথা পাতিব গৈছোঁ। আৰু এইকাৰণে কৈছোঁ, যিহেতু মই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব যোৱা নাছিলোঁ, আৰু মাৰ্ঘেৰিটাত মই সাংবাদিকৰ লগত কথা পাতিছোঁ, আৰু মই ক'তো সাংবাদিকৰ লগত কথা পতা নাই, পাতিব লগা বুলি মই ভবা নাই। কিন্তু এইবাৰ মই যাম পৰৱৰ্তী সময়ত শিৱসাগৰলৈ, প্ৰত্যেকটো জাতীয় সংগঠনৰ প্ৰতিনিধিৰ লগত মই বহিম, মই কথা পাতিম, তেওঁলোকক মই বিচাৰিম তেওঁলোক মোৰ ওচৰলৈ আহক, মোৰ লগত কথা পাতক, আৰু তেওঁলোকে যি প্ৰশ্ন আছে মোক সুধিব, ময়ো তেওঁলোকক প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিম, আৰু তেওঁলোকেও কিন্তু মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰস্তুত হৈ থাকিব লাগিব। মই শেষৰটো প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ। আজিৰ দিনটো দেখা গ'লে বিজেপিত 30জনকৈ সাংস্কৃতিক কৰ্মী যোগদান কৰিছে, আৰু বিগত দিনকেইটাতো বহুকেইজন বিশিষ্ট শিল্পী আচলতে যোগদান কৰিছে বিজেপিত। অন্যফালে যদি চাবলৈ যাওঁ, কংগ্ৰেছতো আচলতে 30ৰো অধিক লোক আজি যোগদান কৰিছে। বাবু বৰুৱা, অজয় ফুকন, নেকিবকে আদি কৰি বহুকেইজন শিল্পীও তাত আছে।
গোটেই বিষয়টোক লৈ কি ক'ব যিসকলে আচলতে এসময়ত কা আন্দোলনৰ ভৰপৰ সময়ত তেওঁলোকে কা আমি নামানো বুলি তেওঁলোকে শিৰ ফুলাই ফুলাই চিঞৰিছিল তাৰে একাংশ শিল্পী কিন্তু এইবাৰ চকু মুদি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ বিশেষভাৱে যোগদান কৰিছে একাংশ আকৌ কংগ্ৰেছতো যোগদান কৰিছে গোটেই বিষয়টোলৈ কি ভাৰতীয় জনতা পাৰ্টীৰ এই কা বিষয়টো ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি স্পষ্ট আপুনি জনসংঘৰ দিনৰ পৰাই কওক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দিনৰ আমাৰ স্থিতি স্পষ্ট যে আমি হিন্দু সভ্যতা সংস্কৃতি সুৰক্ষাৰ কাৰণে কাম কৰিম কা সময়তো আমি সেই স্থিতিতে আছোঁ আমাৰ জন্মলগ্নৰ পৰা আমাৰ এটাই স্থিতি এটাই কথা এই যে আপুনি সাংস্কৃতিক শিল্পী বুলি কৈছে নহয় সাংস্কৃতিক শিল্পী আচলতে তেওঁলোক পেছাধাৰী কিছুমান শিল্পী তেওঁলোকে য'তে পইচা পায় ত'তে যায় এইটো বৰ শুনিবলৈ বেয়া লাগিলেও উপায় নাই কথাবোৰ কিন্তু আৰু তেওঁলোকে সঁচাবোৰ নাজানে এনেকুৱা নহয় যে নাজানে নুবুজে কাৰণ ক'ৰবাত আৱেগৰ দ্বাৰা পৰিচালিত তেওঁলোক আৰু আৱেগৰ লগত বিবেকটো নোহোৱা কৰি দিয়ে আৰু যেতিয়া দেখে আচলতে সঁচাটো জানে প্ৰত্যেকজনেই সঁচাটো জানে কিন্তু নিজে ক্ষমতা ল'ব লাগিব নহয় ব্যক্তি স্বাৰ্থ বুলি যে কৈছিলোঁ আজি সত্যৰঞ্জন বৰা কোনো তেনেকুৱা ব্যক্তি স্বাৰ্থৰ দ্বাৰা পৰিচালিত নহয় কাৰণ এই কথাবোৰ স্পষ্টকৈ ক'ব পাৰিছে তেওঁলোক ব্যক্তি স্বাৰ্থৰ দ্বাৰা পৰিচালিত সেইকাৰণে তুমি কা যদি আন্দোলন কৰিছিলা বিৰোধ কৰি তো তোমাৰ স্থিতিত থাকা যদি তুমি স্থিতিত থাকিব নোৱাৰা নিজৰ স্থিতি যদি ৰাখিব নোৱাৰা তাৰ মানে কি স্থিতিহীনজনক কি বুলি ক'ব আপোনালোকে যি বুলি ক'ব মই সেই বুলিয়ে ক'ম যাৰ স্থিতি নাথাকে বিজেপিলৈ পইচা বিচাৰি আহিছে নেকি পইচা বিচাৰি অহা নাই হয়তো তেওঁলোকে ভাবিছে আকৌ 21তো বিজেপিৰ চৰকাৰ হ'ব আমিতো থাকিবই লাগিব যে আমি গানো গাব লাগিব থাকিবও লাগিব তো কিয়নো মই বিৰোধ কৰি থাকোঁ কৰিলোঁ আৰু ৰাইজে বিচাৰিলে বুলি ভাবিলে যে সেই সময়ত এটাও মানে জোৱাৰ তাৰমানে উজান উঠে যে কয় যে উজান উঠিছে তেওঁলোকেও ভাবিছে আমি এতিয়া এইফালে যাব লাগিব এইফালে তেতিয়া কা আন্দোলনৰ জোৱাৰ উঠিল সেইফালে গ'ল এইবাৰ এইফালে গ'ল যতীন বৰা এবাৰ এইফালে গ'ল এবাৰ এইফালে গ'ল তো এইবোৰ চলি থাকিব যতীন বৰাৰ এই স্থিতিটোক আপুনি কি বুলি ক'ব তেওঁ আৰু ৰঞ্জিত দাসে এটা কথা ক'লে যে মই তেখেতক পৰামৰ্শ দিছিলোঁ আপুনি অব্যাহতি লওক আৰু আপুনি গোটেই আন্দোলনত ৰাইজৰ সৈতে থাকক আৰু পৰৱৰ্তী সময়ত আমি চিন্তা চৰ্চা কৰিম এনেধৰণৰ কথাও ৰঞ্জিত দাসে নিজেই কৈছিলে সেইবোৰ চাওক ৰাজনৈতিক কথাবোৰ অন্ততঃ আজি মই ইয়াত কোৱাটো বৰ উচিত বুলি ভবা নাই কাৰণ ৰাজ্যিক সভাপতি হিচাপে তেওঁ কিবা কেলকুলেশ্যন থাকিব পাৰে তেওঁ ক'ব পাৰে সেইখিনি কথা তেওঁ কৈছে আৰু সেইটো মই বেলেগকৈ ক'ব নালাগে কিন্তু মই এটা বস্তু বিশ্বাস কৰোঁ মানুহৰ এজন ব্যক্তিৰ নিজৰ স্থিতি এটাৰ প্ৰয়োজন যিয়ে নহওক আপুনি খাবলৈ নাপায় মৰি যাওক কিন্তু আপোনাৰ স্থিতি যদি এৰি দিয়ে নহয় তেতিয়াহ'লে আপোনাক কিন্তু কোনেও নুপুচিব কিন্তু আপুনি যদি নিজৰ স্থিতিত থাকে বাঘ মৰি যাব ঘাঁহ নাখায় কিন্তু গতিকে বাঘ কোন আৰু শিয়াল কোন নিজে চিন্তা কৰি ল'ব বাকী কথাবোৰ সেইটোবোৰতো সুবিধা পাই কংগ্ৰেছে যাক ক'লোঁ নহয় প্ৰথমেই কংগ্ৰেছেতো 70 বছৰ দালালি 1400 বছৰীয়া ষড়যন্ত্ৰ 800 বছৰীয়া গোলামী 70 বছৰ দালালি তো কংগ্ৰেছত গৈছে আকৌ AIDFৰ হাতত ধৰি বুকুচাত ধৰি আপোনাৰ অজিত কুমাৰ ভূঞা নিচিনা যিজন মানুহৰ কলমেৰে আলফা সৃষ্টি জন্ম হ'ল বুলি ক'ব লাগিব কাৰণ তেওঁৰ কলমত তেওঁ লিখনি পঢ়ি বহুত ল'ৰা শ ল'ৰা অসমীয়া ল'ৰা প্ৰাণ দিলে জংঘললৈ গুচি গ'ল সেইজন মানুহেই আকৌ সেই কংগ্ৰেছৰ লগত ধৰি AIDFৰ বুকুচাত উঠি তেওঁলোকে আজি সাংসদ হ'বলৈ গৈছে সেই মানুহখিনি কংগ্ৰেছৰ লগত সম্পৰ্ক আছে তেওঁলোকে মহাজোঁট কৰিব এইবোৰে চৰিত্ৰ মই কি ক'ম কংগ্ৰেছ AIDFৰ মিত্ৰতা কিবা প্ৰভাৱ পেলাবনে বিজেপিতো একো প্ৰভাৱ নেপেলায় কাৰণ এই চৰিত্ৰ অসমৰ ৰাইজে বুজিছে আৰু শিৱসাগৰৰ যিটো ঘটনা আপুনি মোক কৈছে যে তাত চাওক তাত তাহানিৰ পৰা এই বাওঁপন্থী আছিলে চিন্তাধাৰাৰ মানুহবোৰ শিৱসাগৰ কংগ্ৰেছ ঘাটি আছিল শিৱসাগৰ এতিয়া আকৌ আমচুৰ লগত সম্পৰ্ক হৈছে তাৰমানে AIDFৰ লগত সম্পৰ্ক হৈছে এই গোটেই বস্তুবোৰ তাত সেইকাৰণে শিৱসাগৰ উচ্ছৃংখল হৈছে কিয়নো কংগ্ৰেছ AIDFৰ সম্পৰ্কবোৰ হৈছে এইবোৰ গোটেই একোটা মানে কি ক'ব অসমখনৰ ভৱিষ্যতটো যদি শিৱসাগৰৰ ৰাইজক উদ্দেশ্যি কথা কৈছে নে উচ্ছৃংখল বুলি নে সেই একাংশ মুছলিমীয়া লোকক লৈ সেই সংগঠনৰ নেতাসকলক যিসকলে সদায় নিজকে জহাই ফুৰিব খোজে যিসকলে চান্দা তুলি পেলাই নিজৰ সংগঠনৰ নিজৰ জীৱন নিৰ্বাহ কৰিব খোজে সেইসকলক কৈছোঁ যিসকলে কোনোবা দিনা আছুৰ লগত কোনোবা আমুকৰ লগত কোনোবা তামুকৰ লগত কোনোবা ইটোৰ লগত সিটোৰ লগত আমচুৰ লগত সকলোৰ লগত তাৰপিছত দেখিব যে ৰাজনীতিয়ে তেওঁলোকৰ একমাত্ৰ টকাটোৱেই তেওঁলোকৰ কাৰণে শেষ কথা এইখিনি মানুহৰ পৰা আপুনি আৰু কি আশা কৰিব আমাৰ এই পৰিৱেশটোৱে হৈছে কোনে কি কৰে কৰক মই এটা কথাই কৈছোঁ আপোনাক নহয় বাঘ মৰি যাব ভোকত কিন্তু ঘাঁহ নাখায় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বহুখিনি সময় আমাক দিলে দৰ্শকসকল ইতিমধ্যে হিন্দুত্ববাদী নেতা তথা বিজেপি নেতা সত্যৰঞ্জন বৰাই আমাৰ এই মাই নিউজৰ এই বিশেষ এক্সক্লুচিভ সাক্ষাৎকাৰত বহুখিনি কথা তেখেতে উল্লেখ কৰিছে আৰু বহুকেইটা বিস্ফোৰক মন্তব্য তেখেতে প্ৰকাশ কৰিছে সেয়া লাগিলে বেগম জান ধাৰাবাহিকেই হওক মুছলমানক পাঁচ মৰা বিষয়ে হওক বা শিৱসাগৰত শেহতীয়াকৈ হোৱা এক অবাঞ্ছিত ঘটনা আৰু তাৰ সমান্তৰালভাৱে সত্যৰঞ্জন বৰাৰ বেশভূষা আৰু শেহতীয়া আজিৰ যিটো খবৰ যে বিজেপিৰ একাংশ যি শিল্পীৰ যি যোগদান এনেধৰণৰ বহুখিনি বিষয়ত তেখেতে আমাৰ আগত এই পোনপটীয়া সম্প্ৰচাৰত তেখেতে কিছু মন্তব্য আগবঢ়ালে দেখা যাব পৰৱৰ্তী সময়ত এই গোটেই বিষয়টো কেনেকুৱা ধৰণৰ হয় আৰু সেইসকল লোকে বা যিসকলক উদ্দেশ্যি তেখেতে আজি কেতবোৰ বাক্যবান এৰিছে সেই বাক্যবানৰ তেওঁলোকৰ ফালৰ পৰা কেনেধৰণৰ প্ৰত্যুত্তৰ আহে সেয়াও আমি লক্ষ্য ৰাখিম আৰু এই বিশেষ সাক্ষাৎকাৰৰ পৰা মই দীপাংকৰ কলিতাই বিদায় লৈছোঁ নমস্কাৰ